ফ্লাইটৰ এক্সিডেণ্ট, এই কুম্ভ মেলাত মানুহৰ মৃত্যু, এই IPLৰ পিছত উৎসৱমুখৰ এটা পৰিৱেশত মানুহৰ মৃত্যু, হেলিকপ্টাৰৰ দুৰ্ঘটনা, হিচাপৰ বাহিৰত আৰু বহুত শেহতীয়াকৈ আমাৰ ONGCত গেছ লিক হৈছে, তাতো কাৰণবোৰ কি? চ' এই বছৰটোৱে মংগলৰ এনাৰ্জি লৈ আহিছে। অকল মই বেয়াখিনি কৈ থাকিলে নহ'ব, ভালো বহুতখিনি হ'ব। যেনেকৈ আমাৰ কিছুমান বস্তুত যদি আমি একশ্যন ল'ব পাৰি থকা নাছিলোঁ বা যদি আমি পাৰি থকা নাছিলোঁ আমি কৰিম নে নকৰিম সেই কামটোত, কিন্তু এইটো ৰাইট বছৰ হয় সেই কামটো কৰাৰ কাৰণে। এতিয়া বহুতখিনি কুণ্ডলী যেতিয়া চাওঁ বা বহুত ডেট অফ বাৰ্থ যেতিয়া চাওঁ গম পোৱা যায় কি এইটো টাইম বোলে ৰাহুৰ দশা চলিব, এক্সাম্পল কৈছোঁ, এইটো টাইম বেয়া চলিব। এতিয়া বেয়া চলিব বুলি কি মই ঘৰৰ পৰা নোলাম নেকি? ডেফিনেটলি মই ওলাম, মই কাম কৰিব লাগিব, মই গোটেইখিনি কাম কৰিব লাগিব, হয়নে? চ' ইয়াতে কি কৰা যায়, ৰেমেডিজ হিচাপে আমি সেই পাৱাৰটো দিয়া যায়। পাতিছিলোঁ যে আজিকালি এষ্ট্ৰলজাৰো ধেৰ, ৰিলো ধেৰ, গতিকে এইটো শুনিম নে এইটো শুনিম, এইটো শুনিম নে এইটো শুনিম, তো আমি কাৰ শুনিম? নমস্কাৰ, মই চক্ৰপাণী পৰাশৰ। চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। 2025 বৰ্ষত আমি আছোঁ আৰু এই 2025 বৰ্ষটো কিয় ভাল কিয় বেয়া, কি কাৰণে ভাল আৰু কি কাৰণে বেয়া, এই মাহটোত বা এই বছৰটোত বহু দুৰ্ঘটনা সংঘটিত হৈছে আমাৰ পৃথিৱীখনত। কিবা এটা সময়ত, কিবা এটা তাৰিখত বা কিবা এটা বাৰত বা কিবা এটা ক্ষণত কিয় এইবিলাক ঘটনা প্ৰবাহ আমাৰ মাজত আৰম্ভ হৈছে বা চলি আছে। ইয়াত কিবা নিউমাৰলজি আছে নেকি, এই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। আৰু আমাৰ লগত উপস্থিত আছে নিউমাৰলজিষ্ট অৰ্চনা বৰ্মন বাইদেউ আমাৰ বাৰ্তালাপলৈ কেইবাবাৰো আহিছে। পুনৰবাৰ তেখেতক আমন্ত্ৰণ কৰিছোঁ আৰু আমি জানিবলৈ চেষ্টা কৰিম আৰু এটা কেলকুলেশ্যন কৰিবলৈ চেষ্টা কৰিম, এটা অংক কৰিবলৈ চেষ্টা কৰিম, কিয় আমাৰ পৃথিৱীখনত এই ঘটনাবিলাক বাঢ়িছে, ইমান মানুহৰ মৃত্যু কিয় হৈছে, বিভিন্ন দুৰ্ঘটনা কেলৈ সংঘটিত হৈছে। গতিকে এই বাৰ্তালাপ আৰম্ভণিৰ পৰা শেষলৈকে চাব। গতিকে পুনৰবাৰ স্বাগতম জনাইছোঁ নিউমাৰলজিষ্ট অৰ্চনা বৰ্মন। নমস্কাৰ বাইদেউ। নমস্কাৰ, কি খবৰ? খবৰ মোৰ পাৰ্চনেলি ভাল, কিন্তু পৃথিৱীখনত কি হৈ আছে আমি গমেই পাইছোঁ। কিয় এই ফ্লাইটৰ এক্সিডেণ্ট, এই কুম্ভ মেলাত মানুহৰ মৃত্যু, এই IPLৰ পিছত উৎসৱমুখৰ এটা পৰিৱেশত মানুহৰ মৃত্যু, হেলিকপ্টাৰৰ দুৰ্ঘটনা, হিচাপৰ বাহিৰত আৰু বহুত শেহতীয়াকৈ আমাৰ ONGCত গেছ লিক হৈছে, তাতো কাৰণবোৰ কি? হয়, মোৰ প্ৰথম যদি পডকাষ্টটো চোৱা যায় এইটো বছৰৰ 2025ৰ, তাত মই ভালকৈ ক্লিয়াৰলি কৈছিলোঁ এই বছৰটো কি এনাৰ্জি লৈ আহিছে, যোনটো কি ইউনিভাৰ্চেল এনাৰ্জি। গোটেই পৃথিৱীখনৰ তোমাৰ মোৰ কি এনাৰ্জি সেইটো পিছৰ কথা, কিন্তু পৃথিৱীখনে কি এনাৰ্জি লৈ আহিছে যদি আমি প্লাছ কৰোঁ 2025টো, আজি এতিয়াতো সকলোৱেও জানে সেইটো নম্বৰ 9টো আহে, আৰু নম্বৰ 9টো হ'ল মংগলৰ বছৰ। যেতিয়া মংগলৰ বছৰ আহে এজ পাৰ নিউমাৰলজি, তেতিয়া জুই লগা বা জুই ৰিলেটেড এক্সিডেণ্ট বা ৰঙা বস্তু ডেঞ্জাৰাছ বস্তু হোৱা, লগতে টেৰৰিষ্ট এটেক, মই আগতেও কৈছিলোঁ মোৰ পডকাষ্টত এইবাৰ কি হোৱা সম্ভাৱনা আছে আৰু প্ৰত্যেকটা বস্তু হৈ গৈ আছে। যেনেকৈ জুই লগা এক্সিডেণ্ট, তাত বহুত মানুহৰ মৃত্যু হ'ব আৰু তেওঁলোকৰ লাইফটো এইটোৱে শেষ এইটো। নেক্সট কথাটো হয় পেহেলগাম এটেক, টেৰৰিষ্ট এটেক। তাৰপিছত পলিটিচিয়ানছবোৰৰ মাজতে বহুত বেছি ক্লেছ হ'ব, যোনটো কি হৈছে ইণ্ডিয়া পাকিস্তানৰ, বা আমাৰ ৰিলিজিয়নত আমাৰ প্ৰব্লেমছ আহিব, আমাৰ ৰিলিজিয়ন লৈ পেলাই আমি ৰিলিজিয়াছ কথাবোৰত আমি বহুত বেছি ইম'চনেল হৈ যাম। আমাৰ ইম'চন বস্তুটো মানে বহুত বেছি এয়া হৈ ওলাব, মানে আমি কণ্ট্ৰলত নাথাকিব, আমাৰ ইম'চনছবোৰ প্ৰকাশ পাব নোৱাৰে। আৰু প্ৰথম কথাটো হ'ল কি বেয়া পিনে যাব। ইম'চনছটো যদি আমি ভাল পিনে আনো তেতিয়া আমি ভাল কৰিব পাৰোঁ, আৰু ইম'চনছটো যদি আমি বেয়া পিনে লৈ যাওঁ তেতিয়াহ'লে আমাৰ এই এটেক বা এনেকুৱা ধৰণৰ বস্তু আহে, য'ত আমাৰ চেণ্টিমেণ্টছ হাৰ্ট হয়। নেক্সট কথাটো হ'ল কি এই বছৰ কৈছিলোঁ কি বহুতখিনি বস্তুত মানে বহুত বেছি গৰম হ'ব, অতিপাত গৰম হ'ব, যোনটোকে আমি দেখা পাইছোঁ কেনেকুৱা ধৰণৰ গৰম হৈ আছে। চ' এই বছৰটোৱে মংগলৰ এনাৰ্জি লৈ আহিছে। অকল মই বেয়াখিনি কৈ থাকিলে নহ'ব, ভালো বহুতখিনি হ'ব। যেনেকৈ আমাৰ কিছুমান বস্তুত যদি আমি একশ্যন ল'ব পাৰি থকা নাছিলোঁ বা যদি আমি পাৰি থকা নাছিলোঁ আমি কৰিম নে নকৰিম সেই কামটোত, কিন্তু এইটো ৰাইট বছৰ হয় সেই কামটো কৰাৰ কাৰণে। মই আগতেও কৈছোঁ কি এইবাৰ বহুত বেছি ডিভ'ৰ্চো হ'ব। ডিভ'ৰ্চ যেতিয়া বহুত বেছি হ'ব, ৰিলেশ্যনশ্বিপছ এফেক্টছবোৰ হ'ব, মেণ্টেলি হৈ যাওক বা ফিজিকেলি ইম'চনেলি গোটেইখিনি এফেক্টছবোৰ পৰিব। চ' নিউ বিগিনিং, মানে এতিয়া নেক্সট ইয়েৰটো নতুন বিগিনিং হ'ব, যেতিয়া গোটেইখিনি বস্তু বেয়া হৈ যায়, নেক্সট
আৰম্ভ হয় ভাল বস্তু চ' নেক্সট ইয়াৰটোৰ কাৰণে আমি ৰৈ থাকিব লাগিব কি বস্তু ভাল হ'ব ইয়াতেতো এতিয়া বেয়াখিনি চাফা হৈ যাব এইটো কমপ্লিশ্যন ইয়াৰ বুলি কয় মানে কমপ্লিট হ'ব চব বস্তু যি বস্তু ইমান বছৰ বা লাগি আছিলে ইণ্টাৰনেলি বা যাৰ যুদ্ধ আছিলে ইণ্টাৰনেলি লাগি আছিলে কিন্তু এইবাৰ প্ৰকাশ হৈ গৈছে এইবাৰ ডাইৰেক্টলি ফ'কাছত আহিছে বস্তুবোৰ এতিয়া এই বস্তুবোৰ কমপ্লিট হ'ব আৰু নেক্সট ইয়াৰ আৰু আৰম্ভণি হ'ব বেলেগ এটা চেপ্টাৰৰ এতিয়া চেপ্টাৰ ক্লোজ হ'ব 1 পৰা 9 বুলি ক'লে 9ত আমাৰ কেলকুলেশ্যনবিলাক শেষ হয় 9টো হ'ল কুইক একশ্যন আমি ৰৈ থাকিব নোৱাৰোঁ তাতে ফিনিছ কৰিব লাগিব আৰু 1ৰ পৰা আকৌ আমি আৰম্ভ কৰিব লাগিব সেইটো কাৰণে বহুতখিনি বস্তু এইটোতো ষ্টাৰ্টিং আৰু ছমাহ যাবই আছে এইটো যে ষ্টাৰ্ট হৈছেহে আৰু ছেপ্টেম্বৰলৈকে আমি বহুত বেছি এনেকুৱা ধৰণৰ প্ৰব্লেম দেখা পাওঁ কিন্তু অক্টোবৰৰ পিছৰ পৰা লাহে লাহে কমি আহিব ছেপ্টেম্বৰটো হৈছে 9 এক্সেক্টলি অ'কে ছেপ্টেম্বৰলৈকে আমি আৰু বেছি কিবা কিবি দেখা পাম হয় আৰু বহুত বস্তু দেখা পাম বা কিছুমান বস্তু ৰেকৰ্ডত দেখা পাম কিছুমান বস্তু অফিচিয়েলি নহ'ব যোনটো আমি গম নাপাম কিন্তু হৈ আছে তেনেকুৱা ধৰণৰ আৰু এইবাৰ বহুত জেগাত মানে বিশেষকৈ বহুত ষ্টেটত পানী নাই কৈছিলোঁ আগতে পানীৰ প্ৰব্লেম হ'ব বা বহুত বেছি মাটি ফাটি যাব বা আমাৰ প্ৰডাকশ্যন নহ'ব খাদ্যৰ তো তেনেকুৱা হৈয়ে আছে এইটো বাৰু আমি অভাৰঅল চাইছোঁ গোটেই দেশখনৰ কথা চাইছোঁ আমাৰ মানুহ জাতিটোৰ বিষয়ে চাইছোঁ পাৰ্চনেলিও কিছুমান মানুহৰ এনেকুৱা হৈছে পাৰ্চনেল প্ৰব্লেমছবোৰ আহিছে আৰু মোৰ যদি আগৰ ভিডিঅ'টো চাই মই গোটেই পাৰ্চনেল ইয়াৰ হিচাপে মই বুজাই দিছিলোঁ কি প্ৰত্যেকজন মানুহৰ কেনেকুৱা ধৰণৰ প্ৰব্লেমছ আহিব পাৰে ক'ত একশ্যন ল'ব লাগিব কেতিয়া বস্তুটো বন্ধ কৰিব লাগিব আৰু সেইটো মোৰ আগৰ ভিডিঅ'টো চালে পুৰা গোটেইখিনি গম পাব আৰু আজি আমি কিছুমান নাম্বাৰ্ছ লৈ আহিছোঁ প্ৰত্যেক বছৰে বা প্ৰত্যেকবাৰে মই যাৰ ওচৰতে আহোঁ পডকাষ্ট মই ট্ৰাই কৰোঁ কি সদায় কিবা এটা বস্তু দিবৰ কাৰণে কিবা এটা শিকাই যাব নতুন কিবা এটা এতিয়া আমি আৰু কেৰেক্টাৰিষ্টিক্সৰ কথা পাতি থাকিলে মানে এইটো চবেই জানে আৰু আজিকালি ছ'চিয়েল মিডিয়াত ফ্লাড হৈ আছে এইবোৰ বস্তু একো মানে এয়া নাই আমি কিছুমান বস্তু যদি গম পাওঁ কি আমাৰ লাইফত কি বস্তু মিচিং আৰু সেই বস্তুখিনি লৈ পেলাই আমি কেনেকৈ আমাৰ সেই এনাৰ্জিটো মানে চোৱা প্ৰথম কথা হ'ল আমি কোনো ধৰণে প্ৰত্যেকটা নাম্বাৰৰ এটা প্লেনেট এছ'চিয়েট হৈ আছে আমি সেই প্লেনেটটো কণ্ট্ৰল কৰিব নোৱাৰোঁ এইটো মিছা কথা সেই প্লেনেটটোৱে আমাক কণ্ট্ৰল কৰিব পাৰে আমি এটাই কাম কৰিব পাৰোঁ আমাৰ এনাৰ্জিটো তেওঁৰ এনাৰ্জিৰ লগত এলাইন কৰিব পাৰোঁ আৰু সেইটোৱে হ'ল ফাণ্ডামেণ্টেল কথাটো চ' ইয়াতে কি হৈছে এতিয়া বহুতে এইটো কুৱেশ্যন কৰে কি আমাক কেনেকৈ প্লেনেটছে ৰুল কৰিব আমাক কেনেকৈ প্ৰভাৱ দি আছে চোৱা এতিয়া আমাৰ চন্দ্ৰটো ঠিক আছে 15 দিন বাঢ়ে 15 দিন কমে এতিয়া প্ৰত্যেক পূৰ্ণিমা বা অমাৱস্যাৰ দিনাখন আমি দেখা পাওঁ সাগৰত বহুত অতিপাত ঢৌ আহে বা আমি সেইদিনাখন আমাক কয় কি সাগৰৰ বেছি এয়া ট্ৰেভেল নকৰিবি বুলি কৈয়ে দিয়ে আৰু এনেও আমাৰ কণ্ট্ৰল কৰে মুনে আমাৰ পানী কণ্ট্ৰল কৰে মুনে আমি প্ৰত্যেকটা জানো বাচ্চা জানে এইখিনি কথা যদি পানী কণ্ট্ৰল কৰে মুন এটা গ্ৰহ বুলি আমি ধৰি থৈছোঁ এতিয়া বৰ্তমান নম্বৰ 2ৰ লগত আমি এছ'চিয়েট কৰোঁ নম্বৰ মুনক চ' আমাৰ বডিত 70% ৱাটাৰ আছে আমাক কণ্ট্ৰল কৰি থকা নাইনে কৰি আছে ডেফিনেটলি কৰি আছে সেইটো কাৰণে অমাৱস্যা বা পূৰ্ণিমাৰ দিনাখন আমাৰ মাইণ্ডটো বহুত বেয়া হৈ থাকে বা ফ্লাকচুৱেট হৈ থাকে আমি সেইদিনাখন আমাক কয় কি ডাঙৰ ডিচিজনছ নল'বি কাৰণ সেইদিনাখন আমাৰ ইম'শ্যনছটো বহুত বেছি বাঢ়ি থাকে উতুল পুতুল হৈ থাকে কৰিম নকৰিম দুধুৰ মুধুৰ হৈ মুনটোতো এটা বহুত সৰু প্লেনেট সৰু ছেটেলাইটৰ কথা কৈ আছোঁ বাকী 9টা গ্ৰহ কণ্ট্ৰল কৰা নাই জানো ডেফিনেটলি কৰি আছে আৰু সেই গ্ৰহকেইটাৰ লগত আমি কেনেকৈ এলাইন কৰোঁ আমাৰ এনাৰ্জিটো যে তেওঁলোকৰ বস্তু কি তেওঁলোকে মানে ভাল পায় আমি কৰিলে আৰু আমাৰ গাত সেই বস্তুটো উন্নতি আহে বা আমাৰ গাত সেই বস্তুটো এটা ট্ৰান্সফৰ্মেশ্যন যাতে হয় আমি সেই হিচাপে আজি কথা পাতিম মানে মুন আমি সদায় চন্দ্ৰক প্ৰাধান্য দিওঁ ন কিন্তু মুনকো আমি প্ৰাধান্য দিয়াটো প্ৰয়োজন ন বহুত প্ৰয়োজন আমি প্ৰত্যেকটা গ্ৰহক ভেলু দিয়াটো বহুত প্ৰয়োজন কাৰণ তেওঁলোকৰ যোনটো এনাৰ্জি আমি যদি ডিপলি যদি তেওঁলোকৰ এনাৰ্জিটো বুজি পাওঁ নহয় আমাৰ লাইফত বহুত বস্তু আমি সেনেকৈ চেঞ্জেছ আনিব পাৰোঁ আৰু সেই চেঞ্জেছৰ পৰাহে এদিন চেঞ্জ কৰাৰ লগে লগে এটা ট্ৰান্সফৰ্মেশ্যন আহে সেইটো মৰা আগৰলৈকে আমাৰ লাইফত এনেকুৱা ধৰণৰ হয় কি মই কিবা এটা ভাল কৰিছোঁ আৰু সেই চেণ্টেন্সটো বহুত ইম্পৰ্টেণ্ট মই কিবা এটা ভাল কৰাটো
চ' সেই তেনেকৈ বস্তুবোৰ মানে এফেক্ট কৰে প্ৰভাৱ কৰে থ্ৰু নাম্বাৰ্ছ এতিয়া ইউনিভাৰ্চেল লেংগুৱেজটোৱে হ'ল নাম্বাৰ আমি নাম্বাৰ্ছেদি বস্তুটোক মেজাৰ কৰোঁ বা নাম্বাৰ্ছেদি আমি বুজি পাওঁ যিকোনো ফ্ৰিকুৱেঞ্চি এটা যিকোনো লেংগুৱেজ এটা কেনেকৈ আমি যেনেকৈ ইয়াৰ পৰা ডিষ্টেঞ্চ কিমান মুনৰ ইয়াৰ পৰা ছানৰ ডিষ্টেঞ্চ কেনেকৈ গম পাইছোঁ থ্ৰু নাম্বাৰ্ছ চ' প্ৰত্যেকটা নাম্বাৰ্ছৰে এনাৰ্জি আছে আৰু সেই এনাৰ্জিটো আমি ধৰিব লাগে আৰু প্ৰত্যেকটা নাম্বাৰ এটা এটা গ্ৰহ আছে আৰু সেই গ্ৰহকেইটাক আমি যদি এছ'চিয়েট মানে এলাইন কৰোঁ নিজৰ লগত ডেফিনেটলি বহুতখিনি ভাল হয় অৰ্চনা বা মই এটা ৰিল চাই আছিলোঁ মই আপোনাকো দেখুৱাইছিলোঁ যে আজিৰ পৰা ইমান বছৰ আগত ভাৰতবৰ্ষত বা পৃথিৱীখনত এনেকুৱা ধৰণৰ ঘটনা ঘটি আছিলে আৰু ছেইম 2025তো তেনেকুৱা ঘটনা ঘটিবলৈ ধৰিছে ধৰক মহামাৰী হওক এটেক হওক এক্সিডেণ্ট হওক এনিথিং তো সেইটো এটা নাম্বাৰৰ কানেকশ্যন ডেফিনেটলি নাম্বাৰৰ কানেকশ্যন আজিৰ পৰা যিমান বছৰ আগত হৈছিলে ডেফিনেটলি সেই নাম্বাৰটো চাব লাগিব এইটো কিমান বছৰ আগত হৈছিলে আৰু এনেকুৱা হোৱা নাই কি বস্তুবোৰ ৰিপিট হোৱা নাই ৰিপিট হৈ আছে কেতিয়াবা 20 বছৰ পিছত ৰিপিট হৈছে কেতিয়াবা 30 বছৰ পিছত ৰিপিট হৈছে তো কি নাম্বাৰছৰ এতিয়া নাম্বাৰ বুলি ক'লে এতিয়া চে 2025 9 নম্বৰত আহিছে 2025 কেনেকৈ 9 নম্বৰ আছে দুটা 2 আছে 5 আছে তেনেকৈ 9 নম্বৰ কালি পৰহি দুটা 2 থাকিব পাৰে 3 থাকিব পাৰে সেইটোৰ 5ৰ মানে সেইটোৰ 9ৰ এফেক্টটো বেলেগ হ'ব এইটোৰ লগত নিমিলিব কিন্তু ঘটনাবোৰ টু ফাৰ ক্ল'জ হ'ব মানে চিমিলাৰ হ'ব কিন্তু মানে সেইটো এফেক্টটো বেলেগ হ'ব চ' তাতে সেইটো বস্তুৰ প্ৰেডিকশ্যন সেইটো টাইমত ওলাব কি কেনেকুৱা ধৰণৰ হ'ব পাৰে এইবাৰ যদি পানীৰ প্ৰব্লেম হৈছে নেক্সট টাইম চাগে গোটেই পানীতে ডুবি থাকিব চ' বস্তুবোৰ চব নাম্বাৰ্ছ আৰু তাৰে কেলকুলেশ্যনছবোৰ তেনেকুৱা ভয় লাগি যায় কথাবিলাক শুনিলে ক'ৰবাত এনেকুৱা হয়নে যে এটা দিন ৰিপিট আকৌ বহুত বছৰৰ পিছত হয় কেলেণ্ডাৰ এখনৰ ৰিপিটেশ্যন হয় এনেকুৱা হয় নে হয় প্ৰত্যেকটা নাম্বাৰ যদি ৰিপিট হৈ আছে কিন্তু অকণমান বস্তুবোৰ চেঞ্জেছ কাৰণ আমাৰ মানুহৰ মনবোৰোতো চেঞ্জ হৈ গৈ আছে ন মানুহৰ এটিটিউডছবোৰো চেঞ্জ হৈ গৈ আছে ন সেইটো কাৰণে মানে কি কয় আমাক আগতে ককা আইতাহঁতে কৈছিলে আৰু মানে চ' তই নিজে ঠিক থাক যেতিয়া আমি নিজে ঠিক থাকিম নহয় আমি নিজকে যেতিয়া ট্ৰান্সফৰ্ম কৰিম নহয় আমি নিজকে যেতিয়া বস্তুবোৰ এলাইন কৰিম নহয় তেতিয়াহ'লে আমাৰ মেণ্টেলি আমাৰ বস্তুবোৰ এফেক্ট নকৰে যিকোনো ডাঙৰ ধুমুহা নাহক আমাক এফেক্ট নকৰে এতিয়া বহুতখিনি কুণ্ডলী যেতিয়া চাওঁ বা বহুত ডেট অফ বাৰ্থ যেতিয়া চাওঁ গম পোৱা যায় কি এইটো টাইম বোলে ৰাহুৰ দশা চলিব এক্সাম্পল কৈছোঁ এইটো টাইম বেয়া চলিব এতিয়া বেয়া চলিব বুলি কি মই ঘৰৰ পৰা নোলাম নেকি ডেফিনেটলি মই ওলাম মই কাম কৰিব লাগিব মই গোটেইখিনি কাম কৰিব লাগিব হয়নে চ' ইয়াতে কি কৰা যায় ৰেমেডিজ হিচাপে আমি সেই পাৱাৰটো দিয়া যায় কি এনেকুৱা ধৰণৰ কাম কৰিলে এনেকুৱা ধৰণৰ ট্ৰান্সফৰ্মেশ্যন আহিব চ' আমাৰ মাইণ্ডটো আমাৰ খোল খাব তো আমাৰ ডিচিজনছ মেকিংবোৰ ঠিক হ'ব যদি কি ৰাহুৰ দশাৰ টাইমত ডিচিজনছ মেকিং অলমষ্ট 99% ৰং ডিচিজন কাৰণ ভ্ৰমত থাকে এক্সিডেণ্ট কোৰ্ট কেছ বহুতখিনি বস্তু প্ৰব্লেম আহে চ' ইয়াতে কি হোৱা যায় যদি আমি গোটেইখিনি বস্তু নিজৰ এলাইন কৰি লৈছোঁ আৰু ৰেমেডিজ হিচাপে যদি গোটেইখিনি বস্তু লৈছোঁ চ' ধুমুহাত ৰেইনকোট হিচাপে আমি এয়াটো দি দিওঁ ৰেমেডিজটো দি দিওঁ বা ছাতি হিচাপে আমি ৰেমেডিজটো দি দিওঁ আৰু কওঁ কি এই ধুমুহাৰ থ্ৰুদি তুমি যোৱা একো চিন্তা কৰিব নালাগে যোৱা 70% কভাৰ হ'ব ৰেমেডিজৰ থ্ৰুদি 30%টো তিতিবই ন ভৰিটো চিটিকনি পৰিবই ন চ' সেইটো যদি নপৰে কেনেকৈ গম পাম যে বৰষুণটো ইমান ভাল নে বেয়া চ' সেইটো লাইফত আহিবই লাগিব আৰু সেই 30% একো এফেক্ট নকৰে সেই বাচি গৈ পেলাই ঘৰ পাবগৈ আৰামছে পাব খালি তিতিব সেইটোতো পৰিবও লাগে মইতো কওঁ সেইটো পৰিব লাগে আৰু সেইটো চেলেঞ্জেছ আহি গৈছে এতিয়া যেতিয়া নিউমাৰলজিৰ হেল্প যেতিয়া লোৱা যায় নহয় আমি কেতিয়াও প্ৰব্লেম নকওঁ বা ডিফিকাল্টিজ এইবোৰ টাৰ্মছ ইউজ নকৰোঁ আমি সদায় টাৰ্মছবোৰ ইউজ কৰোঁ কি চেলেঞ্জেছ আহিছে আৰু চেলেঞ্জেছবোৰ একচেপ্ট কৰিব লাগে বহুত ভালো লাগে একচেপ্ট কৰি পেলাই বহুত নতুন নতুন বস্তু শিকিবলৈ পাৰে আৰু নিউমাৰলজিটো এনেকুৱা নহয় কি মেজিক নহয়তো বহুতে কয় কি একদম মেজিকলি মই লাইফটো চেঞ্জ কৰাই দিম একেবাৰে নহয় সেইবোৰ মিছা কথা হয় নিউমাৰলজি ইজ আ গাইডেন্স তো প্ৰত্যেকটা বস্তুত কেনেকৈ যাম এতিয়া দৌৰিম নে খোজকাঢ়ি যাম নে শ্ল' মোশ্যনত যাম কেনেকৈ যাম সেই বস্তুটো গাইড কৰে আৰু গাইডেন্সৰ পৰাহে আমি বস্তুবোৰ ঠিক কৰিব পাৰোঁ আৰু যেতিয়া ঠিক কৰিব পাৰোঁ ডেফিনেটলি আমি আনৰো ঠিক কৰিব পাৰোঁ সেইটোৱে হয় নিউমাৰলজি অ'কে মই এটা সময়ত মই ডায়েৰী লিখিছিলোঁ আজিৰ পৰা ধৰক বহুত বছৰ আগত তো ডায়েৰীত মই কেতিয়াবা যদি ডায়েৰীখন পঢ়োঁ পৃষ্ঠাবোৰ লুটিয়াওঁ ধৰিব ছেপ্টেম্বৰ মাহৰ অমুক তাৰিখটো
5 বছৰমানৰ পিছত যেতিয়া চাওঁ সেই ডেটটোত ধৰক মই আজি অৰ্চনা বৰ্মনক লগ পাইছিলোঁ বা আপোনাক লগ পাইছিলোঁ আজিৰ পৰা 5 বছৰৰ পিছত যদি মই চাওঁ ডায়েৰীখন মেলি পেলাই মই দেখোন আজিও তেওঁক লগ পালোঁ আৰু শেহতীয়াকৈ আপুনি আৰু এটা বস্তু ফিল কৰিব ফেচবুকে যেতিয়া আপোনাৰ ৰিমাইণ্ডাৰ দিয়ে ন 11 years ago 12 years ago 1 years ago আপুনি কেতিয়াবা ফিল কৰিবচোন আপোনাৰ লগত উঠি থকা ফটোখন আজি অলপ ৰাতিপুৱা হয়তো আকৌ ওলাইছে যে অৰ্চনা বৰ্মন বা আজিৰ ডেটটোতে ইয়ালৈ আহিছিলে বা আজি আকৌ তেওঁ ইয়ালৈ আহিলে এনেকুৱা এটা হয় যেন আমি মানুহখিনি ক'ৰবাত কানেক্ট হৈ আছোঁ এটা চাৰ্কলত আমি চলি আছোঁ সেইটো ফিল হয় না আপোনাৰ কেতিয়াবা এক্সেক্টলি হয় কাৰণ আমি প্ৰত্যেকজন মানুহে নহয় কানেক্ট কেনেকৈ হৈ আছোঁ আমি পাষ্ট লাইফৰ পৰাও কানেক্ট হৈ আছোঁ মেবি আমাৰ বডিটো চেঞ্জ হৈছে বাট দেন আমাৰ চ'লটো চেঞ্জ হোৱা নাই এতিয়া যে মোৰ লগত যে তুমি বহি আছা বা মই তোমাৰ লগত বহি আছোঁ ডেফিনেটলি এইটো ডেষ্টিন আছিলে মই বহিবই লাগে ইয়াতে কিন্তু ইয়াতে মই কি কথা কওঁ সেইটো মোৰ ওপৰত কথা এতিয়া ইয়াতে মই ভালকৈ যাম বা মানুহৰ ভাল 1% মানুহৰ ভাল কৰিম 10% মানুহৰ ভাল কৰিম সেইটো মোৰ কথা চ' ইয়াতে বহিবলগীয়া আছিলে আৰু এই এনাৰ্জিটো ডেফিনেটলি ভাল আছিলে বা আমাৰ তেনেকুৱা ধৰণৰ কিবা এটা ছিটুৱেশ্যন আগত হৈছিলে চাগে যাতে মই তোমাৰ মধ্যমেৰে কাৰোবাক কিবা ক'ব লাগে সেইটো ভাল হওক বেয়া হওক আৰু বহুত মানুহ এনেকৈ চাবা ৰাস্তাৰে গৈছা পুতুকে হাতখন লাগিলে বেয়াকৈ কৈ দিয়ে বেয়াকৈ কৈ দিয়ে তুমিতো মানুহটোক চিনি নোপোৱা মানুহজনে তোমাকো চিনি নাপায় তো কিয় বেয়াকৈ ক'লে মানে আগৰ কিবা এটা প্ৰব্লেম আছিলে য'তে কি এতিয়া কাটি খাই গ'ল যদি তুমিও যদি বেয়াকৈ ক'বলৈ ধৰা নহয় তাত কি হ'ব আকৌ সেই বুকখন সেই যোনখন আমাৰ একাউণ্টছত বুক কিপিং বুলি কয় সেই বুকখন বেলেঞ্চ নহ'ব এইবাৰ কাট খাব আছিলে কাট খাবলৈ দিয়া যদি বহুত বেছি অতিপাত কিবা হৈছে কোৱাটো বেলেগ কথা কিন্তু যিমান পাৰা ভালকৈ ক'ব লাগে য'ত নেকি তোমাৰ কৰ্মাটো ঠিক কৰা কাৰণ এখন কাৰ্ড বনি আছে ন কাৰ্ডখনটো বনি গৈছে কাৰ্ডখন বনিছে সেইটো কাৰণে মই ৰিড কৰিব পাৰিছোঁ ডেটাবোৰ আমিতো ভগৱান নহয় আমি ৰিড কৰিব পাৰোঁ সেই ডেটাছবোৰ বা সেয়া ফ্ৰিকুৱেঞ্চিটো ৰিড কৰিব পাৰোঁ বা তাৰ এনাৰ্জিটো আৰু সেই অনুযায়ী আমি কথাবোৰ কওঁ তাততো অলৰেডি বনাই আছে তুমি নক'লেই হ'ল তুমি চেঞ্জ আনিছা ন থ্ৰু দ্য গাইডেঞ্চ অফ নিউমাৰলজি হৈ গ'ল আৰু এটা বস্তু মই ক'ৰবাত সিদিনা পঢ়িছিলোঁ লাষ্ট মানে ইয়াৰ আগৰটো জন্মত মোৰ শেষৰজনী গাৰ্লফ্ৰেণ্ড এই জন্মৰ মোৰ ৱাইফ আপুনি এই বস্তুটো ক'ৰবাত পঢ়িছে নেকি বা এইফালে অদৰকাৰী ৰিলটো বহুত ওলাই থাকে বাট মই জাষ্ট আপোনাক পাইছোঁ কাৰণে সুধিব গৈছোঁ তেনেকুৱা হয় নেকি এই বছৰটোৰ লাষ্ট গাৰ্লফ্ৰেণ্ডগৰাকী মোৰ নেক্সট জন্মৰ ৱাইফ হ'ব তেনেকুৱা কোৱাত মানে নহয় কাৰণ আমি PLR মানে পাষ্ট লাইফ ৰিগ্ৰেশ্যন থেৰাপি বুলি থাকে তো তেতিয়া কেতিয়াবা কি হয় কিছুমান প্ৰব্লেম চলি থাকে চ' প্ৰব্লেমছবোৰৰ অন্ত নাহে বোলে ৰিলেশ্যনশ্বিপ এটা বেয়া হৈছে ছেকেণ্ডটো বেয়া হৈছে থাৰ্ডটোলৈকে ডিভ'ৰ্চ গুচি গৈছে তেওঁ মানে মানসিক ৰূপে বহুতখিনি ব্ৰেকডাউন হৈ যোৱা যায় তেতিয়া PLR কৰা যায় পাষ্ট লাইফ ৰিগ্ৰেশ্যন থেৰাপি তেতিয়া তেওঁক সেই লাইফটোলৈকে লৈ যোৱা যায় চোৱা যায় কি প্ৰব্লেম হৈছিলে তেওঁ কি প্ৰব্লেম কৰিছিলে বা তেওঁক সেইটো লাইফতো কি প্ৰব্লেম হৈছে চ' এইটো নহয় কি মানে লাষ্টগৰাকী এইবাৰ ৱাইফ বা এনেকুৱা নহয় আৰু কোনোদিন মই যেতিয়া PLRত লৈ যাওঁ কোনোদিনটো কোৱা নাই মোক লাষ্ট মোৰ বয়ফ্ৰেণ্ডজন এতিয়া মোৰ হাজবেণ্ড হৈছে তেনেকৈ কোৱা নাই কিন্তু চিমিলাৰ পেটাৰ্ণছ কিছুমান থাকে সেই চ'লটোৰ লগত কানেকশ্যনছ কিছুমান থাকে য'ত নেকি কোৱা যায় কি মানে লাষ্ট টাইম এজন ক্লাইণ্ট আহোঁতে তেওঁৰ থাৰ্ড টাইমলৈকে ডিভ'ৰ্চ এইটো বাৰু ডিভ'ৰ্চ হ'বই আৰু মানে তেওঁৰ মানে বহুতখিনি প্ৰব্লেম পাই আছে ৰিলেশ্যনশ্বিপত তেতিয়া মই গোটেইখিনি কুণ্ডলীত চাওঁতে ডেফিনেটলি ওলাইছে ৰিলেশ্যনশ্বিপ ইছ্যু যে কেতিয়াবা কুণ্ডলীখন চালে গম পোৱা যায় পাষ্ট লাইফত কি প্ৰব্লেম আছে আৰু মেক্সিমাম সময়ত গম পোৱা যায় বোলে ৰিলেশ্যনশ্বিপ যদি ইছ্যু তেতিয়াহ'লে ডেফিনেটলি পাষ্ট লাইফত প্ৰব্লেমটো আছিলে এনেকৈ সোধোতে তেওঁ মোক কৈছে আপুনিতো PLR কৰিব জানে আপুনি কৰক না মোৰ ওপৰত মই কৈছোঁ আজিকালি মোৰ ইমান টাইম নাথাকে PLR কৰোঁতে বহুত টাইম লাগে মানে 1.5 ঘণ্টা ৰিগ্ৰেশ্যন থেৰাপি লৈ গ'লোঁ তেতিয়া তেওঁক দেখিছোঁ তেওঁ নিজৰ প্ৰেজেণ্ট হাজবেণ্ডটো যোন আছিলে 3rd নম্বৰ হাজবেণ্ডটোক আৰু মানে তেওঁ তাত মাৰ্ডাৰ কৰিছিলে সেইটো তেতিয়া তেওঁ মাৰ্ডাৰ কিয় কৰিছে তেওঁ একচুৱেলি চিট কৰিছিলে হাজবেণ্ডক সেইটো কাৰণে ইজন হাজবেণ্ডে তেওঁক মাৰধৰ কৰে কিন্তু তেওঁ এতিয়ালৈকে মাৰ্ডাৰলৈকে যোৱা নাই তেতিয়া কি হয় যায় যেতিয়া এই বস্তুটো গম পোৱা যায় নহয় নিজৰ এটিটিউডটো চেঞ্জ হৈ যায় মইতো ইমান এনেকুৱা ধৰণৰ কাম কৰিছোঁ মই এতিয়া বস্তুবোৰ পেচেঞ্চলি ল'ম বা বস্তুবোৰ অলপ বেলেগ দৃষ্টিৰে চাওঁ তেনেকুৱা ধৰণৰ অট'মেটিকলি হৈ যায় কিন্তু সেই ডিভ'ৰ্চটো ৰখি গ'ল
আৰু আজিলৈকে তেওঁলোকে মই কোৱা নাই কি সাংঘাতিক মৰমেৰে আছে কিন্তু আগৰ দৰে নহয় মানে 70% তেওঁলোকৰ ৰিলেশ্যনশ্বিপটো ভাল হৈছে সেইটো লৈ পেলাই চ' এইটো নাম্বাৰছে কয় অ'কে আৰু এটা কথা সুধি থওঁ মোৰ মনত পৰি গ'লে যিটো মাৰ্ডাৰৰ কথাটো ওলালে বা ৰিলেশ্যনশ্বিপৰ কথা ওলালে সেইটোকে আপুনি মেঘালয়ত গমেই পালে কাহিনী কি হৈছে অকল সেইটোৱে নহয় এইবাৰ বহুতখিনি ৰিলেশ্যনশ্বিপত বহুত প্ৰব্লেম আহিছে সেইটোৱে মাৰ্ডাৰ তাৰপিছত ৰিলেশ্যনশ্বিপ ইছ্যু ডিভ'ৰ্চ বহুত হ'ব বুলি আগতেও কৈছিলোঁ মই নিজৰ হানিমুনত অহা হাজবেণ্ডক মাৰি পেলোৱা এইটো কলিযুগ নে কি একচুৱেলি সেই বস্তুখিনি মোক অকণমান কওক এইটোতো কলিযুগ হয় তাৰ ওপৰত এই যে মই যে বাৰে প্ৰতি যে কৈ থাকোঁ এই বিদ্যাটোৰ সহায় ল'ব লাগে এই বিদ্যাটোৰ কিয় সহায় ল'ব লাগে য'ত আমি আমাৰ নহয় উইকনেছটো গম পাওঁ ষ্ট্ৰেংথটো যাতে আমি গম পাওঁ আমাৰ কি উইকনেছ আছে আমাৰ কি ষ্ট্ৰেংথ আছে আৰু আগলৈকে আমাৰ হ'বলগীয়া টাইমটোত কি হ'ব পাৰে চ' ইয়াতে নিউমাৰলজিয়ে কি কৈ দিয়ে কি এই মাহটোত মানে স্পেচিফিকলি মই যেতিয়া মোৰ তাতে ওচৰত যেতিয়া কনচালটেশ্যনৰ কাৰণে ক্লাইণ্ট আহে মই পূৰা বছৰটোৰ কিহৰ দখা চলি আছে তো গোটেইখিনি এক্সপ্লেইন কৰি দিয়া যায় তাৰ লগতে এইটো বস্তু এক্সপ্লেইন কৰা যায় যে প্ৰত্যেকটা মাহত কেনেকুৱা হ'ব পাৰে বা কেতিয়াবা 2 মাহৰ ইণ্টাৰভেলতো হয় সেইখিনি পৰ্যন্ত মই প্ৰেডিকশ্যন কৰি কৈ দিওঁ আৰু যোনে আজিলৈকে সেই বস্তুখিনিত আণ্ডাৰ এষ্টিমেট কৰিছে ফ'ল' কৰা নাই বিপদত পৰিছে আৰু ছেকেণ্ড টাইম মোৰ ওচৰত আৰু কান্দি আহিছে কি মেম মই নুশুনিলোঁ কথাটো চ' সেইখিনি বস্তু মানে প্ৰেডিকশ্যন কৰি দিয়া যায় আৰু তেতিয়া সেই মাৰ্ডাৰৰ কথা আহে বা পুলিচ থানা যাব লাগিব নেকি বাকী গোটেইখিনি বস্তু প্ৰেডিকশ্যনত আহে আৰু তেতিয়া কৈ দিয়া যায় কি যদি পুলিচ ষ্টেচনত যাব লাগে কিহৰ কাৰণে যাব লাগিব সেইটোতো এটা ডাঙৰ কথা ন তেতিয়াহ'লে আকৌ তাতে শ্ব' কৰে কি প্ৰপাৰ্টি ৰিলেটেড হ'ব পাৰে বা কাজিয়া পেচাল হ'ব পাৰে বা ড্ৰিংক এণ্ড ড্ৰাইভ হ'ব পাৰে চ' গোটেইখিনি বস্তু এক্সপ্লেইন কৰি দিয়া যায় তাত মানে সেইটো কাৰণে তেনেকুৱা হৈ থাকে আৰু যদি আজি আমি কথা পাতোঁ কি নাম্বাৰছৰ বিষয়ে আমিতো এনেও আগতে কথা পাতিছোঁৱে বহুতখিনি নাম্বাৰছৰ কেনেকুৱা কেৰেক্টাৰিষ্টিক্স মই ভাবোঁ কি এতিয়া সেইবোৰ কথা পাতি আমাৰ মানে চবেই জানে আজিকালিতো বহুতে চেল্ফ এয়াও কৰি থাকে চ' আমি আজি কথা পাতিম যোনবোৰ নাম্বাৰছ আমাৰ লাইফত নাই মিচিং তেনেকুৱা ধৰণৰ কথাবোৰ পাতিম আৰু তেনেকুৱা ধৰণৰ নাম্বাৰছৰ আমি কেনেকৈ নিজৰ লাইফত এনাৰ্জিটো আনিম কি কৰিলে আমাৰ সেই এনাৰ্জিটো আহিব আমি সেইটো কথা পাতিম এতিয়া আৰম্ভণিৰ পৰা সুধোঁ হয় নাম্বাৰ 1 যদি নাই এনেকৈ সুধি যাব লাগিব ন আমি কথা পাতিম প্ৰথমেতো ভিউৱাৰ্ছসকলে নিজৰ ডেট অফ বাৰ্থটো লিখক এখন পেপাৰত লৈ পেলাই নিজৰ ডেট অফ বাৰ্থটো লিখি পেলাই যোনটো প্ৰথম ডেটটো কেলকুলেট কৰক গোটেই ডেট অফ বাৰ্থটো মানে ডেট মান্থ ইয়েৰ কেলকুলেশ্যন কৰি পেলাই যোনটো নাম্বাৰ ওলায় সেইখিনিও কেলকুলেশ্যন কৰক গোটেইকেইটা নাম্বাৰছ লিখি লওক পেপাৰত যেতিয়া লিখি ল'ব গম পাব কোনকেইটা নাম্বাৰছ নাই 1 পৰা 9লৈকে নাম্বাৰ থাকে আৰু কোনকেইটা আছে গম পাব থাকিলেতো কি হ'ব ভিডিঅ'টোত গম পাব আৰু নাথাকিলে কি কৰিব লাগিব সেইটোও গম পাব প্ৰথম আপোনালোকে নিজৰ নাম্বাৰকেইটা লিখি লওক হয় তো আমি এটা নাম্বাৰ লৈ লওঁ ওচৰতে বহি আছে এজন ভাইটি আপোনাৰ লগতে আহিছে হয় তো তেওঁৰ নাম্বাৰটো লৈ লওঁ 23rd 6 2001 23rd 6 2001 অ'কে বহুত সৰু ল'ৰা 2001 অ'কে চ' আমি প্ৰথমে ডেটটো 23rd পৰা ডেটটো আমি কেলকুলেট কৰিম 2-3-5 হয় আৰু গোটেই যেতিয়া 23rd মানে 2 + 3 + 6 + 2 + 1 কৰিম আমি তেতিয়া 4 পাম 14 পাম চ' ইয়াতে আৰু এটা কথা আছে তো বহুতে কি হয় আমাৰ যেতিয়া প্ৰেডিকশ্যনছবোৰ কৰে জেনেৰিক যোনবোৰ প্ৰেডিকশ্যনছবোৰ হৈ থাকে আৰু মানে যাৰ গোটেই এড কৰাৰ পিছত 4 আহে যাৰ 5 আহে তেনেকৈ প্ৰেডিকশ্যনছবোৰ কৰা যায় যদি একচুৱেল হিচাপে চাবলৈ যাওঁ নহয় তেনেকৈ এইটো যোনটো ডেট অফ বাৰ্থ দিছে মোক 23rd 6 2001 যিটো লাষ্টৰ নাম্বাৰ যেনেকৈ গোটেইকেইটা যেতিয়া আমি এড কৰোঁ যিটো লাষ্টৰ নাম্বাৰ যোনটো ভাগ্যাং বুলি কয় মানে একচুৱেলি সেইটো হ'ল ডেষ্টিনি নাম্বাৰ তুমি কিহৰ কাৰণে আহিছা সেই নাম্বাৰটো বা গম পোৱা যায় মানে গোটেইখিনি যোগ কৰি পেলাই এটা নাম্বাৰ ওলোৱাটো এতিয়া সেই নাম্বাৰটো এতিয়া 23rd 2 + 3 + 6 + 2 + 1 ইজ ইকুৱেল টু 14 সৰি 5 হ'ব 5 হ'ব 5 হ'ব নেকি ড্ৰাইভাৰ কণ্ডাক্টৰ দুটা 5 আছে 6 7 8 9 14 ঠিক আছে এতিয়া যাৰ 14 5 ডেফিনেটলি কিহৰ পৰা 14 5 হৈছে 1 + 4 মানে তাতে ছানৰো পাৱাৰ আছে
ৰাহুৰো পাৱাৰ আছে তো সেই মানুহজনৰ ডেষ্টিনিটো ডেফিনেটলি বেলেগ হ'ব বেলেগ এটা 5তকৈ এতিয়া 5টোতো 50ৰো 5 ওলাব পাৰে তেওঁৰ আৰু কি 14ৰ 5ৰ একে হ'ব নেকি নহয় জাষ্ট এটা জেনেৰিক প্ৰেডিকশ্যনহে দিয়া যায় কিন্তু স্পেচিফিকেলি যদি প্ৰত্যেকটা কুণ্ডলী চোৱা যায় সেই 14ৰ 5এ কি কৈ আছে সেইটোও চাব লাগিব এতিয়া এইটোৰ 14ৰ 5এ কি কৈছে 1ও আছে আৰু 1ও আছে এয়া কি ক'লো 14ৰ 5টো ইয়াতে কাৰ্মিক নাম্বাৰ বুলি কোৱা যায় এইটো যদি ইয়াৰ কথা বেছি পাতোঁ পাব্লিকে বেয়া পাব আমাক বাৰু যিয়ে নহওক যেতিয়া 14ৰ 5 ওলাইছে শত্ৰুতা এনেকুৱা ধৰণৰ শত্ৰুতা হয় যাতে কি যাৰ লগত বহি চাহ কাপ খাইছে নহয় একচুৱেলি তেওঁহে শত্ৰু আৰু ভালকৈ যদি মন নকৰে ন তেতিয়াহ'লে সেই শত্ৰুতাটো এনেকৈ তেওঁৰ আইডিয়া মানে ইয়াৰ আইডিয়াছবোৰ এনেকৈ লৈ থাকিব নহয় সি পাত্তাই নাপাব চ' যেতিয়ালৈকে সি পাত্তা নাপাব তেতিয়ালৈকে অলৰেডি সি বেয়া কাম কৰিয়ে দিছে চ' লগ বন্ধুৰ পৰা অকণমান ঠিক থাকিব লাগে বা লগ বন্ধুৰ পৰা বহুত স্পেচিফিক মানে মই কোৱা নাই কি বহুত দূৰ নাই থাকক ভালকেই থাকক কিন্তু মানে চব নিজৰ এক্সপ্ৰেশ্যনছবোৰ মানে এক্সপ'জ কৰি দিব নালাগে বা নিজৰ প্লানিংছবোৰ মানে কৈ দিব নালাগে বাৰু যিয়ে নহওক এতিয়া 20 গোটেই 5 ওলাইছে তাৰ মানে 2 আছে ডেট অফ বাৰ্থত 3ও আছে 6ও আছে 2 আছে 1 আছে 5ও আছে মজা তো এতিয়া কি নাই সেইটো বস্তু চাব লাগিব 7 নাই এইপিনে 4 নাই আৰু বহুত কেইটা নাম্বাৰ নাই এতিয়া আমি কথা পাতিম যাৰ 1টো নাই কাৰোবাৰটো 1 নাই এইটো মানে এটা উদাহৰণ আছে ভাইটিটো বহি আছে এতিয়া আমি যাৰ 1 নাই 2 নাই তেনেকৈ 9লৈকে যাৰ নাই হয় যাৰ মিছিং বা কেনেকুৱা ধৰণৰ কি হ'ব পাৰে যাৰ নাই যেনেকৈ যাৰ 1 নাই তো তাত ক'ত প্ৰব্লেম পোৱা যায় সেইটো আমি প্ৰথমে জানিব লাগিব আৰু সেইটো বস্তুত আমি কেনেকৈ ইয়াৰ পৰা আমি ডাইৰেকশ্যনো ক'ব পাৰোঁ কি কোনটো ডাইৰেকশ্যনৰ ঘৰত প্ৰব্লেমটো আছে এই নাম্বাৰছবোৰৰ পৰা বিশেষকৈ যাৰ 1 নাই তেওঁলোকে নিজকে এক্সপ্ৰেছ কৰোঁতে বহুত দিগদাৰ পায় নিজৰ ফিলিংছ হৈ যাওক বা নিজৰ কামৰ আইডিয়াছ হৈ যাওক মানে এক্সপ্ৰেশ্যনত বহুত দিগদাৰ পায় আৰু মিছআণ্ডাৰষ্টেণ্ডিং বহুত বেছি কৰা যায় মানে তেওঁলোকক মিছআণ্ডাৰষ্টেণ্ড বহুত বেছি কৰে যাৰ 1 নাই লগতে যিমানে কষ্ট নকৰক কিয় ফলটো নাপায় বেলেগে ৱাটো লৈ পেলাই বহি থাকে কিন্তু তেওঁলোকে অকল কৰিহে গৈ থাকে চ' এই 1ৰ এনাৰ্জিটো তেতিয়াহ'লে আমি আহিব লাগিব হয় নাই চ' উইল পাৱাৰত খুবখিনি প্ৰব্লেম আহে উইল পাৱাৰ মানে ইচ্ছা শক্তি নহ'ব নেকি নোৱাৰিম নেকি ডাউটটো নিজকে বহুত বেছি কৰি থাকে যাৰ 1 নাই চ' তেওঁলোকক দেখা গৈছে যাৰ মিছিং 1 যাৰ 1টো নাই তেওঁলোকৰ দেখা গৈছে নৰ্থ ছাইড ঘৰৰ নৰ্থ ছাইডত প্ৰব্লেম থাকে যিহেতু ঘৰৰ নৰ্থ ছাইডত প্ৰব্লেম থাকে বহুত হয়তো এণ্টি কালাৰ লগাই থৈ দিছে বা নৰ্থত বা এনেকুৱা ধৰণৰ জুই ৰিলেটেড কিবা প্ৰব্লেম আছে বা কিটচেনটো নৰ্থত বাথৰুম নৰ্থত বা যি ধৰণৰ মুঠতে নৰ্থ ডাইৰেকশ্যনটোত প্ৰব্লেম আছে ঘৰত চ' সেই নৰ্থ ডাইৰেকশ্যনটো যদি অলপ ঠিক কৰি লয় তেওঁলোকৰ 1টো এক্টিভেট হৈ যায় যাৰ 1 নাই লগতে কিছুমান প্ৰতিকাৰো আছে যেনেকৈ নৰ্থ ডাইৰেকশ্যনটোত অপৰচুনিটি আনে আমাৰ নতুন যেতিয়া অপৰচুনিটি আহিব তেতিয়াহে টকা আহে নহ'বা টকা নাহে চ' নৰ্থ ডাইৰেকশ্যনটো কুবেৰৰ ডাইৰেকশ্যন বুলিও কোৱা গৈছে চ' সেই ডাইৰেকশ্যনটো যদি এটা নীলা কালাৰ বটলত মানি প্লাণ্ট অকল পানীত দেই মাটিত নহয় নীলা কালাৰ বটলত মানি প্লাণ্ট এডাল যদি তাত থৈ দিছে আৰু যদি প্ৰত্যেক দিনাখন এবাৰ যদি চাই আছে বা পানী অকণ স্প্ৰে মাৰি আছে তেতিয়াও এই 1 নম্বৰটো এক্টিভেট হৈ যায় আৰু যিসকলৰ আছে তেওঁটো পাৱাৰফুলে হয় তেওঁলোকতো পাৱাৰফুলে হয় যিসকলৰ আছে তেওঁলোকে কি কৰিব লাগে আৰু বেছি কেনেকৈ মজবুত কৰিব পাৰে সেই পাৱাৰটো প্ৰথম কথা হ'ল যিসকলৰ আছে তো ডেফিনেটলি ভাল কথা ভগৱানে দিছে সেইটো কাৰণে আছে আৰু পাষ্ট লাইফতো সেনেকুৱা ভাল কাম কৰি আহিছে সেইটো কাৰণে নাম্বাৰছবোৰ আহে তো তেওঁলোকে প্ৰথম কথাটো হ'লগৈ যিসকলৰ আছে নম্বৰ 1টো ছান হয় আৰু ছানটোতো যিকোনো চৰকাৰী ৰিলেটেড যদি তেওঁলোকে বিচাৰিছে মই জব কৰিম বুলি যাব লাগে চৰকাৰী ৰিলেটেড যিহেতু নম্বৰ 1 আছে বহুত ধৰণৰ বস্তুবোৰ এনেকুৱা ধৰণৰ আহিব বহুত ডিচিশ্যনছ ডাইৰেক্ট ল'বলগীয়া হৈ যাব পাৰে লাইফত আৰু ডাইৰেক্টলি ল'বও লাগে তেতিয়া কি হয় পাৱাৰটোৱে ডাইৰেক্ট ছানৰ পাৱাৰটো ডাইৰেক্ট আৰু ছান বহুত ডিচিপ্লিনত থাকে এতিয়া মই শুই উঠা নাই বুলি ছানে নাথাকে তেওঁ নিজৰ টাইমত আহিবই কাৰণ তেওঁ ডিচিপ্লিন হ'ল আৰু তেওঁ নিজৰ টাইমত গুচিও যাব
সো বস্তুবোৰ চব বস্তু ডাইৰেক্ট হৈ থাকে লাইফত ৰিলেশ্যনশ্বিপত ব্ৰেকআপ হ'লেও ডাইৰেক্ট হৈ যায় বা ৰিলেশ্যনশ্বিপত আহিলেও বহুত ডাইৰেক্টলি হৈ যায় চ' নেক্সট কথাটো হ'ল কি তেওঁলোকে এতিয়া কি কাম কৰিলে তেওঁলোকৰ ছানটো আৰু বেছি বলৱান কৰিব পাৰে বা সেই এনাৰ্জিটো বলৱান কৰিব পাৰে প্ৰথম কথাটো হ'ল কি ছানে কি দিয়ে লাইফ দিয়ে যিকোনো বেমাৰী মানুহক যদি এজন মানুহকো যদি সহায় কৰিছে তেওঁলোকে বা মেডিচিনছ দি দিয়ক বা ট্ৰিটমেণ্ট কৰি দিয়ক যিসকলৰ টকা পইচা আছে ট্ৰিটমেণ্ট কৰি দিয়ক বা মেডিচিনছ দি দিয়ক বহুতখিনি সেই পাৱাৰটো ঠিক কৰা যায় আৰু যাৰ এনাৰ্জিটো নাই যাৰ ছান 1 নম্বৰ মিচিং তেওঁলোকেও এই কামটো কৰিব পাৰে যাতে কি তাৰে এনাৰ্জিটো পায় ঠিক আছে চ' যাৰ আছেতো আৰু বলৱান কৰক বস্তুটো ষ্ট্ৰেংথটোক আৰু উঠাওক আপলিফ্ট কৰক আৰু যাৰ নাই এই ষ্ট্ৰেংথটো লৈ লওক নেক্সট কথাটো হ'ল কি যিসকলৰ মাক দেউতাকে মেডিচিনছ লয় আমাৰ মা দেউতাই সদায় মেডিচিনছ লয় আমি সুধোহে কি মেডিচিনছ লৈছা বা মোক লৈছা কোনোদিন আমি হাতেৰে দি পোৱা নাই বা খুৱাই দি পোৱা নাই সেই কামটো কৰি চাওক নিজে নিজে এই ছানৰ এনাৰ্জিটো পোৱা যায় আৰু ষ্ট্ৰং হৈ যায় এলিমেণ্টটোৱে ষ্ট্ৰং হৈ যায় ছানৰ চ' ইয়াতে মাক দেউতাকৰ যদি সেৱা কৰে বা মাক দেউতাকক যদি মেডিচিনছো ভালকৈ খুৱাই দিছে আমি কিনিহে আনি দিওঁ কিন্তু কোনোদিন খুৱাই দি পোৱা নাই সেইটো কামো যদি কৰে বহুতখিনি ছানৰ ইয়াতো পৰিৱৰ্তন হয় লগতে যিসকলৰ ছানৰ নাই বা আছে তেওঁলোকে সদায় ফিজিকেলি ফিট থাকিব লাগে এক্সাৰচাইজ একদম প্ৰয়োজন আৰু কোনোবা দিনাখন যদি টকা পইচাৰে পাৰা নাই একো প্ৰব্লেম নাই টকা পইচাৰে নোৱাৰিবও পাৰে কোনোবা মেডিকেলত যদি এটেণ্ডেণ্ট হিচাপে যদি বহি দিয়ে বা কাৰোবাক যদি হেল্প কৰি দিয়ে তথাপিও কিন্তু বহুতখিনি ফাইদা পায় ভাল হয় এতিয়া আমি আহিম 2 নম্বৰ যাৰ 2 নম্বৰটো নাই যাৰ মিচিং হৈ আছে যাৰ 2 নম্বৰটো মিচিং হৈ আছে প্ৰথম কথা হ'ল ছেল্ফ কনফিডেন্সটো খুব ল' নোৱাৰিম বুলিতো ভাবিয়েই লয় চন্দ্ৰটো কনফিডেণ্টৰ চন্দ্ৰটো হৈ গ'ল মানে বহুতেতো চন্দ্ৰটোক ইম'শ্যনছ বুলি কয় একচুৱেলি চন্দ্ৰটো হৈ গ'ল লিকুইডিটি কেছ কোনে দিয়ে চন্দ্ৰই দিয়ে লিকুইড কেছটো কেছ অহা যোৱা ট্ৰানজেকশ্যনটো সেইটো হ'ল চন্দ্ৰ আৰু চন্দ্ৰটো এইটো পাথ দেখায় কি তুমি যিমানখিনি ভোগ কৰিবা টকা ছানে কি কৰে কোৱাণ্টাম কিমানখিনি তোমাৰ টকা হ'ব লাগে লাইফত চন্দ্ৰটো হৈ গ'ল কি পাথেৰে যাবা ৰাস্তা কোনটোৰে যাবা তুমি সেইটো চন্দ্ৰই দেখায় মানে মুনটোৱে দেখায় কি মই ডিফিকাল্টি ৰাস্তা দি যাম নে মই ইজি পাথেৰে যাম নে মই ট্ৰেডিঙত লগাম নে উমুকত লগাম ক'ত টকাটো ইনভেষ্ট কৰিম সেই পাথটো চন্দ্ৰই দেখায় ইনভেষ্টমেণ্টটো চন্দ্ৰৰ পাথটো চন্দ্ৰৰ কোৱাণ্টামটো হ'ল ছানৰ কিমানখিনি আছে টকা চ' যাৰ যিসকলৰ 2 নম্বৰ নাই তেওঁলোকৰ কি হ'ব পাৰে ছেল্ফ কনফিডেন্সত খুব প্ৰব্লেম আহে মানে মনৰ সেই জোৰটো নাথাকে মই নোৱাৰিম বুলিতো ভাবিয়েই লয় আৰু দ্বিতীয় কথাটো হ'ল কি ফেমিলি ৰিলেটেড প্ৰব্লেমছ সদায় থাকে বা ৰিলেশ্যনশ্বিপত প্ৰব্লেমছ প্ৰায় থাকে তেওঁলোকৰ পৰা বিয়াখন বহুত দেৰিকৈ হৈ থাকে নম্বৰ 2 নাই ন বিয়াৰো কাৰক বুলি কোৱা যায় যিহেতু বিয়াখন বহুত দেৰি হৈ থাকে বা ৰিলেশ্যনশ্বিপত বহুতখিনি প্ৰব্লেমছ আহি থাকে তেওঁলোকৰ দেখা গৈছে ঘৰত সাউথ ৱেষ্ট ডাইৰেকশ্যনটোত প্ৰব্লেম থাকে যাৰ 2 নাই যাৰ আছেতো বেলেগ যাৰ 2 নাই সাউথ ৱেষ্ট ডাইৰেকশ্যনটোত প্ৰব্লেম থাকে যিহেতু সাউথ ৱেষ্ট ডাইৰেকশ্যনটোৱে হ'ল ষ্টেবিলিটি তেওঁলোকৰ ষ্টেবিলিটি নোহোৱা হৈছে সাউথ ৱেষ্ট য়েছ সাউথ ৱেষ্ট চ' সাউথ ৱেষ্ট ডাইৰেকশ্যনটো যদি ভালকৈ মানে বাস্তু হিচাপে ঠিক কৰি লয় বা যেনেকৈ হ'লেও কাৰোবাক গাইডেঞ্চ লৈ পেলাই প্ৰপাৰ বাস্তুৰ গাইডেঞ্চ লৈ যদি ঠিক কৰি লয় ডেফিনেটলি খুব ভাল হয় দক্ষিণ পশ্চিমটো সাউথ ৱেষ্টলৈ হয় আৰু তাত যদি কিবা যদি এনেকুৱা ধৰণৰ গ্ৰীণ বস্তু যদি আছে সেইখিনি বস্তু যদি আঁতৰাই দিয়ে বা য়েল্ল' কালাৰ পৰ্দা লগাই থৈ দিছে সেইখিনি যদি আঁতৰাই দিয়ে বহুতখিনি সাউথ ৱেষ্ট ডাইৰেকশ্যনটো ঠিক হৈ যায় কিন্তু তাত এটা মেণ্ডাৰিন ডাক বুলি কয় এয়া 2টা হাঁহ এনেকৈ থাকে তাত যদি এটা সেইটো থৈ দিয়ে বহুতখিনি ৰিলেশ্যনশ্বিপত ভাল হয় নম্বৰ 2 যাৰ মিচিং হয় আৰু যিসকলৰ নম্বৰ 2 আছে তেওঁলোকৰতো ভাল কথা তেওঁলোকৰ এটা মই ভাল ৰেমেডি দিম য'ত তেওঁলোকে নিজৰ মুনটো আৰু বেছি বলৱান ষ্ট্ৰং কৰিব পাৰে সেইটো মই আগতে কোৱা নাই চাগে কোনো ধৰণৰ পডকাষ্টত আমি যেতিয়া গা ধুওঁ আমি ৰিফ্ৰেছমেণ্ট ফিল কৰোঁ ৰিফ্ৰেছমেণ্টে হ'ল মুন আমি গা ধোৱাৰ লগে লগে ৰিফ্ৰেছমেণ্ট ফিল কৰিলোঁ আমাৰ এনজাইটি ষ্ট্ৰেছ যিমানখিনি আমাৰ ওলাই যায় ক'ব লাগিলে সেইটো সময়ত যদি আমি কৃষ্ণৰ নাম যদি গাই থাকোঁ গা ধোৱাৰ টাইমত বা কৃষ্ণৰ যদি তেতিয়া কি হয় আমাৰ পানীখিনি যেতিয়া আমাৰ পৰি থাকে ন আমাৰ বহুতখিনি পজিটিভিটি আহে গা ধোৱাৰ পিছত ইমিডিয়েটলি পিছত বাথৰুমটো যদি ৱাইপাৰেদি ৱাইপ কৰি দিওঁ আমাৰ যিখিনি
শৰীৰৰ পৰা কৰ্মা বেয়া কৰ্মা ওলাইছে গোটেইখিনি যে কোৱা যায় কি সেইখিনি জেগা আমি মানে ৱাইপাৰলে যেতিয়া আমি ৱাইপ কৰোঁ সেই কৰ্মাখিনি আমি ভাল জেগাত পঠাইছোঁ মানে নিজৰ জেগাত পঠাই দিছোঁ চ' এই ৰেমেডিটো বহুতে চাবা গা ধোৱাৰ পিছতে জজলা মতলাকে বাথৰুমটো থৈ আহে বুলি টিটি থাকে অমুক থাকে বাথৰুমটো সদায় চাফাকৈ ৰাখিব লাগে আৰু বাথৰুমটো সদায় চাফা কৰি আহিব লাগে গা ধোৱাৰ পিছত ইমিডিয়েট পিছত তাৰপিছত যি কৰে চ' সেইটো বস্তু এটা খুব ভাল দেখুওৱা গৈছে লগতে তেওঁলোকৰ যাৰ আছেতো তেওঁলোকৰ ইনটিউশ্যন পাৱাৰ খুব ভাল হয় আৰু যাৰ নাই ইনটিউশ্যন পাৱাৰটো খুব বেয়া হয় মানে প্ৰব্লেম আহে মানে আৰু তেওঁলোকে এনেকুৱা ধৰণৰ কৰিব পাৰে যাৰ আছে তেওঁলোকে নিজৰ এক্সপ্ৰেশ্যনছটো নহয় থ্ৰু মিউজিক আৰ্ট ডান্স এনেকুৱা ধৰণৰ যদি দেখায় তেওঁলোকৰ আৰু বহুত বেছি সেই নাম্বাৰটো এক্টিভেট হৈ যায় লাক ফেক্টৰটো এক্টিভেট হৈ যায় আৰু পূৰ্ণিমাৰ দিনাখন যিকোনো পূৰ্ণিমাৰ দিনাখন যদি ব্ৰত ৰাখে বা সত্যনাৰায়ণ কথা পঢ়ে নিজে পঢ়ে বা নাৰায়ণ কিতাপ পঢ়ে তেনেকুৱা ধৰণৰ কৰিলে তেওঁলোকৰ নাম্বাৰটোতো খুব বলৱান হৈ যায় আৰু বহুতখিনি ডিচিজনছ ল'ব পৰা হৈ যায় একশ্যনছ ল'ব পৰা হৈ যায় একশ্যনত খুব বেয়া মানে পুতুককৈ নলওঁকৈ থাকে ন একশ্যন জুদুৰ হৈ থাকে একশ্যন ল'ব পৰা হৈ যায় এইবাৰ আমি আহিছোঁ 3 আৰু লগতে মই নিজে কেলকুলেশ্যন কৰি উলিয়াই লৈছোঁ মোৰ কি নাই আপোনালোকে উলিয়াই লওক কি নাই তেতিয়া গম পাই থাকিব অ'কে বা 3 নম্বৰ 3 যদি 3 নাই যদি 3 নাই গোটেই ডেট অফ বাৰ্থত যদি 3 নাই তেতিয়াহ'লে কি হৈ যায় ইমেজিনেশ্যনত খুব প্ৰব্লেম আহে যি আমি চব বস্তু ইমেজিন প্ৰথমে কৰোঁ তাৰপিছত আমি লিখোঁ আমি কি কৰিব মন তাৰপিছত আমাৰ একশ্যনত আহে এক্সিকিউট কৰোঁ সেইবোৰ একশ্যন তাৰপিছত আমাৰ টকা পইচাৰ ক্ষেত্ৰত চ' সেই ইমেজিনেশ্যনটোত খুব প্ৰব্লেম হ'ব যিখিনি ভাবি থাকিব সেইখিনি এক্সিকিউট কৰিব নোৱাৰিব প্ৰব্লেমটো তাত হৈ যায় মানে ইমেজিনেশ্যনটো থাকে মানে সেইটো এক্সিকিউশ্যনটোতো নোৱাৰে ইমেজিনেশ্যনটো ভুল হৈ যায় অ'কে মানে ৰাইট ইমেজিনেশ্যনত নাহে বা ৰাইট কোনোবা যদি ক্ৰিয়েটিভ ফিল্ডত আছে সেই ক্ৰিয়েটিভিটিটো নাহে যাৰ নম্বৰ 3 নাই হেল্থত বহুতখিনি ইছ্যু দেখা গৈছে যাৰ নম্বৰ 3 নাই বা পেটৰ ৰিলেটেড প্ৰব্লেমছ বহুতখিনি দেখা গৈছে হয় বৃহস্পতি য'ত উইজডমৰ যাৰ 3টো হ'ল উইজডম ইণ্টেলিজেণ্ট বা নলেজ এইখিনি বস্তু একুৱাৰ কৰোঁতে দিগদাৰ হয় তেওঁলোকৰ বহুত কষ্ট কৰা যায় মানে আৰু তাতেও মানে গোটেইখিনি যে ফল পোৱা যায় সেইটো ডাউট গোটেইখিনি পোৱা নাযায় তাৰ কথাটো হ'ল কি যাৰ থাকেটোতো বহুত ভালেই কথা যাৰ নাথাকেতো আৰু এটা কথা নিজকে বহুত আণ্ডাৰ এষ্টিমেট কৰে মই মানে বহুত বেছি নিজৰ পাৱাৰটোক খুব আণ্ডাৰ এষ্টিমেট কৰে 3 নাই হয় কিন্তু বাকীকেইটা পাৱাৰতো আছে সেইকেইটাওতো চাব লাগিব ন জাষ্ট নম্বৰ 3 যিসকলৰ নাই ডাইৰেকশ্যন হিচাপে যদি চাবলৈ যাওঁ ইষ্ট ডাইৰেকশ্যনটোত প্ৰব্লেম থাকে পূব আৰু বহুতখিনি লিগেল ইছ্যুজ ইষ্টৰ যদি ডাইৰেকশ্যনত ঠিক নহয় তো বহুতখিনি লিগেল ইছ্যুজ আহে তো লিগেল ইছ্যুজৰ পৰা অলপমান বাচি থাকিলে ভাল বা পূব ছাইডত যিকোনো উল্টা পুল্টা কালাৰ যদি কৰি থোৱা যায় তেতিয়াও কিন্তু প্ৰব্লেম হয় তাত যিমান পাৰে যদি ভাল গছ বা এনেকুৱা ধৰণৰ মাটিত ভাল গছ লগাইছে তেতিয়াও আৰু নহ'বা এটা ছানৰ ফটো বহুত ডাঙৰ এটা ছানৰ ফটো যদি লগাই থৈ দিছে তেতিয়াওখিনি বহুতখিনি সেই মানে কনফিডেণ্টটো আহে কি কৰিব লাগে কি কৰিব নালাগে যিসকলৰ আছেতো ভালেই কথা আৰু তাকে পাৱাৰটো বঢ়াবৰ কাৰণে যিসকলৰ আছে অলৰেডি পাৱাৰটো আছে গ্ৰীডত নম্বৰ 3 আছে এতিয়া আৰু বেছি এনহেন্স সেই লাকটো আৰু বেছি এনহেন্স কৰিবৰ কাৰণে কি কৰিব লাগে সেইটো জানিব লাগিব প্ৰথম কথা হ'ল বৃহস্পতি হ'ল নলেজ যিসকল দুখীয়া বা কোনোবা দুখীয়া ফেমিলি পাৰা নাই যদি সহায় কৰে এখন লগা হ'লে কিতাপেই দি দিয়ক বা এখন লগা হ'লে কপি দি দিয়ক বহুত 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 বেছি নিজৰ পুণ্য কৰা যায় বুলি কয় যিসকলৰ নলেজ আছে নম্বৰ 3 কিন্তু যিসকলৰ আছে বহুত নলেজ থাকে সিহঁতৰ নিজৰ ছেক্টৰটো নিজৰ ফিল্ডত তেওঁলোকে পাৰিলে নহয় সেই নলেজখিনি স্প্ৰেড কৰক যেতিয়ালৈকে স্প্ৰেড নকৰে তেতিয়ালৈকে সেই লাক ফেক্টৰটো এনহেন্স নহয় লগতে যিমান স্পিৰিচুৱেলি কাৰোবাক যদি গাইড কৰিব পাৰে স্পিৰিচুৱেলি এতিয়া স্পিৰিচুৱেল বুলি ক'লে এইটো নহয় কি ডেইলি মন্দিৰত গৈ পেলাই জাপ কৰিব লাগে সেইটো মই কোৱা নাই স্পিৰিচুৱেলি কাৰোবাক দান দিছে বা কিতাপ এখন যদি ভাল পঢ়িছে সেইখন কিতাপে দান দিয়ক কাৰোবাক বা কাৰোবাক গিফ্ট কৰি দিয়ক বা নিজৰ গুৰুৰ যদি সেৱা কৰিছে বা নিজৰ গুৰুৰ প্ৰত্যেকবাৰ কথাত যদি তেওঁৰ পাৰ্মিশ্যন লৈছে তেতিয়াহ'লে বহুতখিনি সেই নম্বৰ 3 এলিমেণ্টটো এক্টিভেট কৰা যায় আৰু লগতে বিশেষকৈ থাৰ্ছডে পিঁয়াজ নহৰু
নোখোৱাকৈ যদি কিছুমান আধাৰ খায় বা সেইদিনাখন যদি হেভি বস্তু নহয় যেনেকৈ বোলে চামোচাও খাইছে অমুকো খাইছে মানে হেভি নহয় লাইট বস্তু যদি থাৰ্ছডে খাব পাৰে তেতিয়াহ'লে বহুতখিনি বস্তুখিনিত এফেক্ট কৰে মানে ভাল কৰে বা ৰিলিজিয়াছলি কোনো ধৰণৰ ধৰ্মক যদি গালি নিদিয়ে কোনো দেৱতা বা কোনোবা ভগৱানক গালি দিয়া শুনি থাকোঁ আজিকালি ৰিলছবোৰত আহে সেইবোৰ যদি নকৰে তেতিয়াহ'লে বহুতখিনি 3 নম্বৰটো ভালে থাকে অ'কে এবাৰ আহিলোঁ 4 এতিয়া আহিম আমি 4 যিসকলৰ 4 নাই প্ৰথম কথা হ'লতো 4 হ'ল ৰাহুৰ নাম্বাৰ আৰু ৰাহু যেতিয়া নাথাকে আমাৰ বহুতখিনি পেটৰ ৰিলেটেড প্ৰব্লেমছত দেখা গৈছে গেছ এচিডিটি বহুতখিনি হয় নাম্বাৰ 4 নাথাকিলে লগতে কিছুমান নিজৰ থটছ মানে কিছুমান নিজৰ ভাৱনাতে এনেকেই ফচি যায় ভাবিহে থকা যায় একো বস্তু ওলাই নাহে ইমানে বেছি নহয় তলৰ পৰা নাই মূৰটো আছে চ' মূৰটো থকাৰ কাৰণে কি হৈছে ভাবি থাকে কামটো নহয়গৈ বহুত নিজৰ থটছবোৰতে মানে ফচি যোৱা যায় নাম্বাৰ 4 যিসকলৰ নাই আৰু আনঅৰ্গেনাইজ প্ৰায় আনঅৰ্গেনাইজ মানে য'তে ত'তে বস্তু থৈছে অৰ্গেনাইজ কৰিব গ'লেও মানে বহুত টান লাগিব কেনেকৈ বা সজাওঁ বা কেনেকৈ বা ঠিক কৰোঁ বস্তুটো মানে তেওঁলোকে সেই বস্তুটো মানে বুজি নাপায় আৰু বহুতখিনি নাম্বাৰ 4 মানে যাৰ 4 আহিছে বহুতখিনি কোৱা দেখা গৈছে মানে এক্সিডেণ্টছ বহুত প্ৰায় হয় বহুতখিনি এই কাটিলে এই পৰিলে এই অমুক হ'লে মানে এনেকুৱা ধৰণৰ প্ৰব্লেমছ দেখা গৈছে যিসকলৰ নাম্বাৰ 4 নাই কোনটো ডাইৰেকশ্যনছ প্ৰব্লেম আছে সেইটো বস্তু জানিব লাগিব চ' ইয়াতে হ'ল চাউথ ইষ্ট ডাইৰেকশ্যনটোত প্ৰব্লেম থাকে চাউথ ইষ্ট য'তে কি টকা আহে আৰু নাম্বাৰ 4 টকা বহুত আনে অ'কে চ' চাউথ ইষ্ট ডাইৰেকশ্যনটো যদি প্ৰব্লেম আছে বা তাত যদি কিবা ব্লেক ৰিলেটেড বা চাউথ ইষ্টত মেক্সিমাম আমাৰ কিটচেনছবোৰ আহে তাত যদি ব্লেক কালাৰ স্লেব লগাই থৈ দিছে ইমিডিয়েটলি ব্লেক স্লেবটোক কটাব নালাগে বা ভাঙিব নালাগে তাতে গ্ৰীণ কালাৰ স্লেব য'ত বাৰ্ণাৰটো থাকে তাৰ তলত গ্ৰীণ কালাৰ স্লেব যদি লগোৱা যায় বহুতখিনি সেইটো কাটি যায় গ্ৰীণ কালাৰ ন গ্ৰীণ কালাৰ চ' ইয়াতে কি হ'ল ব্লেক কালাৰ আহি যোৱাৰ লগে লগে আকৌ ৱাটাৰ এলিমেণ্ট আহি গ'ল ফায়াৰ এলিমেণ্টত সেইটো কাৰণে প্ৰব্লেম আহি যায় আৰু তাত যদি নিজে এখন ট্ৰায়েংগল শ্বেপৰ পেপাৰ এখনত কাটি যদি ৰেড কালাৰ পেইণ্ট কৰি তাতে লগাই থৈ দিছে বা ফ্ৰেম কৰি থৈ দিছে তেতিয়াও সেই পাৱাৰটো কিন্তু পোৱা যায় নাম্বাৰ 4ৰ পাৱাৰটো আৰু সেই ডাইৰেকশ্যনটো বেলেঞ্চ হয় সেই এলিমেণ্টটো বেলেঞ্চ হৈ যায় আৰু যিসকলৰ আছেটোতো কথাই নাই ভালেই কথা যিসকলৰ আছে তেওঁলোকৰ দেখা গৈছে কি বহুতখিনি ষ্ট্ৰেইট ফৰৱাৰ্ড তেওঁলোকে যি কয় বা যেনেকুৱা ধৰণৰ কথা কয় আৰু বহুতখিনি কেতিয়াবা তিতাকেও কৈ দিয়ে যেনেকৈ মানে বেলেগে বেয়া পায় বস্তুটো তাত যদি অকণমান ঠিক কৰে কোৱাখিনি যদি ঠিক কৰে বহুতখিনি ফাইদা দেখা গৈছে লগতে কিছুমান প্ৰিন্সিপাল মানে তেওঁলোকে কিবা এটা ডিচিজন লৈছে ন এনেকৈ কৰিম বুলি ছাপ'জ মই বছ আৰু তোমাৰ নাম্বাৰ 4 আছে ছাপ'জ মই তোমাক কৈ আছোঁ এইখিনি কাম কৰি দিয়া তুমি কৰিয়ে আছা কিন্তু তুমি ইন এ ৱে ডিচিপ্লিন ৱেত তুমি কৰিয়ে আছা মই যদি বাৰ বাৰ কৈ থাকোঁ নহয় তোমাৰ খং উঠি যাব তোমাৰ কথাটো হ'ল মইতো 5টা বজাত দিবই লাগিব সময়টো মই 5টা বজাত দিম কিন্তু মোক কৈ থাকিব নালাগে চ' প্ৰিন্সিপাল এটা ছেট কৰি লয় তেওঁলোকে কিন্তু বাৰ বাৰ যদি কৈ থকা যায় খং উঠিলে নিদিবও পাৰে চ' সেই বস্তুটো চাব লাগিব নকলে ভাল নকলে কৰি থাকে নকলে কৰি থাকিব আৰামছে কৰি থাকিব যদি বেছি ক'বলৈ যোৱা ডিষ্টাৰ্ব হৈ যায় চ' সেইটো বস্তু যাতে ডিষ্টাৰ্ব নকৰোঁ আৰু তেওঁলোকে নিজৰ এলিমেণ্টটো কেনেকৈ বঢ়াব পাৰে চ' নাম্বাৰ 4 যেতিয়া হয় নহয় যদি তেওঁলোকে প্ৰথম মানে যাৰ 4 আহি আছে গ্ৰীডখনত তেওঁলোকে এইটোৱে বুজায় কি তেওঁলোকৰ লাইফত ট্ৰান্সফৰ্মেশ্যনৰ বহুত প্ৰয়োজন আৰু ট্ৰান্সফৰ্মেশ্যন হয়তো দুৰ্গা শক্তিৰে আহে নহবা কৃষ্ণ জাপেৰে আহে এতিয়া আমি হনুমান চালিচা পঢ়িছোঁ হনুমান চালিচাটো প্ৰটেক্ট কৰি ৰাখিব কিন্তু যদি ট্ৰান্সফৰ্ম হ'ম বুলি যদি ভাবিছোঁ ন তেতিয়াহ'লে দুৰ্গা চালিচা বা দুৰ্গা মন্ত্ৰ বা দুৰ্গা চালিচা এনেকুৱা ধৰণৰ যদি এয়া কৰা যায় তেতিয়াহ'লে ট্ৰান্সফৰ্মেশ্যনো আহে সেই মেডিটেশ্যন মানে যিমান মেডিটেশ্যন কৰিব তেওঁলোকে যিমান স্পিৰিচুৱেল হ'ব সেই ৰাহুটোক ভাল ৰাহু হিচাপে কনভাৰ্ট কৰি দিয়ে চ' স্পিৰিচুৱেল যিমান হ'ব পাৰে তেওঁলোকে বহুত ভাল আৰু স্পিৰিচুৱেল হ'ব লাগে তেওঁলোকে আৰু তেওঁলোকে একদম ডিপ যিমানে যদি এই এলকহলিক বা এনেকুৱা ধৰণৰ যদি এডিকশ্যনত গুচি যায় নহয় তেওঁলোকক ওলাই অনাটো বহুত টান হৈ যায় চ' তেওঁলোকে যাতে সেইটো বস্তুত নাযায় আহি পেলাই এনেকৈ ধূপ চুপ অফিচত জ্বলাব পাৰে হয় নহয় পায়
যিমান স্পিৰিচুৱেল হ'ব সিমানে ভাল আৰু স্পিৰিচুৱেল এনেকুৱা নহয় কি সদায় ভগৱানৰ ওচৰতে যাব লাগে স্পিৰিচুৱেল কাৰোবাক দান দিছোঁ কাৰোবাক এটলিষ্ট বেয়া পথলৈকে যোৱা নাই বা বেলেগক মই ফ'ৰ্চ কৰা নাই মদ খা বুলি হয় নাই সেইটো স্পিৰিচুৱেলিটিতে আহে এতিয়া নম্বৰ 5 যিসকলৰ 5 নাই এতিয়া প্ৰথম কথাটো হ'ল কি ষ্টেবিলিটিত বহুতখিনি প্ৰব্লেম আহে কিন্তু ষ্টেবল মানে এটা টাইমলৈকে যাব ফটকৈ পৰি যায় মানে বুজিয়ে নাপায় কি হৈ কি আছে মানে কিয় পৰি গ'লোঁ মানে আকৌ তেওঁলোকে নিজৰ লাইফটো জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিব লাগে চ' সেইটো এটা প্ৰব্লেম আহে ষ্টেবিলিটিত বহুতখিনি প্ৰব্লেম আহে লগতে এটা বস্তু তেওঁলোকৰ মনত আহি থাকে কি মোৰ নিজৰ ঘৰ কেতিয়া হ'ব বা নিজৰ প্ৰপাৰ্টি কেতিয়া হ'ব বহুতখিনি মনত আহি থাকে এনেকুৱা হৈ যায় কি শহুৰ শাহুৰৰ ঘৰত আছে তথাপি ভাবি থাকে মোৰ ঘৰ কেতিয়া হ'ব এটা চ' সেইটো এটা বস্তু দেখা গৈছে নম্বৰ 5 যাৰ মিচিং থাকে কমিউনিকেশ্যনটোত কি হৈ যায় তেওঁলোকে যোনটো ৱেত কমিউনিকেট কৰিব বিচাৰে সেই ৱেটটোলৈকে গৈ নাপায়গৈ যাৰ নম্বৰ 5 মিচিং থাকে যাৰ নাই মিচিং নম্বৰটো তো তেওঁলোকৰ ঘৰত ক'ত প্ৰব্লেম থাকিব ব্ৰহ্মস্থানত প্ৰব্লেম হ'ব পাৰে চ' যিহেতু ব্ৰহ্মস্থানত প্ৰব্লেম হ'ব পাৰে ব্ৰহ্মস্থানত যাতে ইমান হেভি বস্তু যাতে নাথাকে লাইট বস্তু বা সেইখিনি বস্তু এতিয়া ব্ৰহ্মস্থানটো কোনটো হয় বুলি বহুতে সুধিব পাৰে ফ্লেটত ব্ৰহ্মস্থান কোনটো মই বিচাৰিয়ে নাপাওঁ ঘৰৰ গোটেই মাজৰখিনিত থিয় হ'বা সেইখিনিয়ে ব্ৰহ্মস্থান এটা এৰিয়া ওলাই ল'বা তাতে এইটো একচুৱেলি বাস্তুত আহে সেই এৰিয়াটো কিমানখিনি হয় তো সেইখিনি বস্তু যাতে কোনো চফা টেবল তেনেকুৱা নাহে নহ'বা স্পাইনৰ প্ৰব্লেম আহে মানে বেকবনৰ প্ৰব্লেম আহে বহুতখিনি প্ৰব্লেম আহে চ' ইয়াতে ব্ৰহ্মস্থানটো যাতে ঠিকে থাকে আৰু পাৰে যদি ব্ৰহ্মস্থানত যদি কপাৰৰ কইনছ পায় কপাৰ কইনছ এটা বউলত গ্লাছৰ বউলত যদি কপাৰ কইন যদি ব্ৰহ্মস্থানত দিয়া যায় তেতিয়াহ'লে সেই এনাৰ্জিটো খুব ভাল মানে এক্টিভেট হয় আৰু লগতে বহুতখিনি টকা অহা বা কমিউনিকেশ্যন হোৱা বা কমিউনিকেশ্যনৰ থ্ৰু দি যাতে টকা আহে বা বিজনেছ ঠিক হয় তেনেকুৱা ধৰণৰ সেই প্ৰভাৱটো পৰে যাৰ নম্বৰ 5 নাই আৰু যিসকলৰ নম্বৰ 5 আছে তেওঁলোকৰতো ভাল কথা এইটো ষ্টেবিলিটিৰ নম্বৰ ৰেমেডিজ কি আছে 5ৰ সেই ব্ৰহ্মস্থানটো ঠিক কৰক বাস্তু হিচাপে ব্ৰহ্মস্থানটোত প্ৰব্লেম দেখায় আৰু দ্বিতীয় কথাটো হ'ল কি কপাৰৰ যে মই কইনছ ক'লোঁ সেইটো ৰেমেডি হয় যাৰ নাই আৰু যিসকলৰ আছে তেওঁলোকৰতো কথাই নাই তেওঁলোকৰ খুব স্পীডত কাম কৰিব পাৰে বা কমিউনিকেশ্যনত বহুতখিনি ঠিক হয় লগতে ৰেমেডি হিচাপে মই এইটো ক'ম কি যাৰ আছে যিসকলৰ আছে ডেফিনেটলি তেওঁলোকে কথাটো খুব ভালেই কয় বা কথা ক'বলৈ বেলেগক চান্সো নিদিয়ে কেতিয়াবা চান্স দিয়ক কেতিয়াবা নিজৰ মা দেউতাকক কথা ক'বলৈ চান্স দিয়ক বা কি ক'বলৈ বিচাৰি আছে অকণমান যদি শুনে বা সেই বস্তুটো যদি অকণমান নিজে যদি ভাবে কিয় কৈ আছে তেতিয়াহ'লে তেওঁলোকৰ এই বুটটো আৰু বেছি এক্টিভেট হৈ যায় নেক্সট কথাটো হ'ল কি যিসকলৰ ট্ৰান্সজেণ্ডাৰৰ এনাৰ্জিটো শিৱৰ এনাৰ্জি বুলি কোৱা যায় খুব হাইলি এনাৰ্জিটো তেওঁলোক যিসকলৰ এই নম্বৰ 5 নাই বা আছে যাৰ নাই বা আছে তেওঁলোকে ট্ৰান্সজেণ্ডাৰক হেল্প কৰক এতিয়া ট্ৰান্সজেণ্ডাৰক কেনেকৈ হেল্প কৰিব ৱেডনেছডে যদি পাৰে কিবা গ্ৰীণ বস্তু খুৱাই দিয়ক বা গ্ৰীণ কাপোৰ দি দিয়ক আজিকালি বহুত স্মাৰ্ট হৈ গৈছে ট্ৰান্সজেণ্ডাৰ্ছবোৰ নলয় সাধাৰণতে জানে নিজৰ এয়াটো ঠিক কৰিব গৈ আছে কৰ্মটো ঠিক কৰিব গৈ আছে নল'ব পাৰে একো নাই এজনে নল'ব দুজনে নল'ব 3 নম্বৰজনটো ল'ব চ' ট্ৰান্সজেণ্ডাৰক হেল্প কৰক বা ট্ৰান্সজেণ্ডাৰৰ পৰা যদি পাৰে কোনোবা দিনা আশীৰ্বাদো দি দিয়ে এটা কইন দিয়ে তেওঁ যদি সেইটো ৰাখে বহুতখিনি সেই নম্বৰ 5টো এক্টিভেট হৈ থাকে আৰু নহ'বা গৰুক খোৱা আৰম্ভ কৰি দিয়ক যেতিয়া আমি গৰুক খুৱাওঁ ন ইয়াতে কি হয় হাতেৰে খুৱাব লাগে গৰুক যেতিয়া গৰুৱে যদি কিবা কাৰণত চেলিকি দিছে হাতখন বা গৰুৰ যদি জিভাখন লাগিছে নহয় আমাৰ কোৱা যায় ভাগ্য উদয় হয় বুলি কিয় কাৰণ গৰুৰ তাত এনেকুৱা ধৰণৰ এনাৰ্জিজ আছে দেৱ দেৱী আছে যোনটো কি আমাৰ ভাগ্য ৰেখাই চেঞ্জ কৰি দিয়ে বুলি কয় সেইটো কাৰণে যি হ'বলগীয়া থাকে নোহোৱা হৈ যায় মই বহুত গৰুৰ ৰেমেডিজ কৰাওঁ বিভিন্ন ধৰণৰ ৰেমেডিজ থাকে বহুতৰ আজিলৈকে এক্সিলেণ্ট ৰেজাল্ট আহিছে গৰুৰ ৰেমেডিজৰ পৰা চ' নম্বৰ 5 যাৰ নাই গৰুক ডেফিনেটলি খুৱাওক আৰু নিজৰ মা যদি কোনোবাই বেলেগ ধৰ্মৰো হ'ব পাৰে যদি নোৱাৰে এইখিনি কাম কৰিবৰ কাৰণে এটলিষ্ট নিজৰ মা দেউতাৰ নামে জাপ কৰক মাৰ বা দেউতাৰ যদি ডেইলি এডাল মালাও যদি জাপ কৰে বা আঙুলিতে কৰে নহয় তেতিয়াও মাৰ্কিউৰি এক্টিভেট হৈ যায় ভালখিনি হৈ যায় এইটো আছিল 5 যাৰ আছে বা যাৰ নাই
যাৰ নাই বা আছে এতিয়া নাম্বাৰ 6লৈকে আহিম যিসকলৰ নাম্বাৰ 6 নাই চ' তেওঁলোকৰ কি হৈ যায় ফেমিলিত প্ৰব্লেমছ থাকে বা ফেমিলি কৰিবলৈ প্ৰব্লেম হয় বা কনচিভ কৰিবলৈ কেতিয়াবা প্ৰব্লেম আহে নাম্বাৰ 6 যিসকলৰ নাথাকে তেতিয়াহ'লে নামত অনা যায় বা ফোন নম্বৰত অনা যায় নাম্বাৰ 6টো বা বেলেগ ধৰণৰ এলিমেণ্টেৰে এই নাম্বাৰ 6ৰ পাৱাৰটো দিয়া যায় যিসকলৰ নাই তেওঁলোকে প্ৰথম কথাটো হ'ল কি তেওঁলোকেতো চবকে ছাপৰ্ট দি দিয়ে কিন্তু ৰাইট সময়ত তেওঁলোকে সেই ছাপৰ্টটো নাপায় আৰু ঘৰৰ যদি বাস্তু হিচাপে চাওঁ নৰ্থ ৱেষ্ট ছাইডটোত প্ৰব্লেম থাকে নৰ্থ ৱেষ্টটো যদি তাতে ব্ৰাউন কালাৰ আহি গৈছে তেনেকুৱা ধৰণৰ যদি বহুত বেছি ফুল চুল আহি গৈছে তেতিয়াহ'লেও প্ৰব্লেম আহে আৰু বিভিন্ন ধৰণৰ প্ৰব্লেম থাকে আৰু তেওঁলোকে যদি এডাল গোল্ডেন কালাৰ যদি ৱাটচ পিন্ধে মেটেল এলিমেণ্টটো যদি বঢ়াই লয় নিজৰ গাত তেতিয়াহ'লে বহুতখিনি ফাইদা দেখা গৈছে বা সেই বস্তুটোৰ প্ৰব্লেমছটোৰ বা ফেচ কৰা সলিউশ্যনটো পাব গোল্ডেন কালাৰ আজিকালি পায় মেটেলৰ ৱাটচ পায় পিন্ধিলেই হ'ল তেওঁলোকে সেয়া পাব এতিয়া যিসকলৰ আছে তেওঁলোকে কেনেকৈ এনহেঞ্চ কৰিব বেছি শুক্ৰটো এতিয়া যেতিয়া শুক্ৰ এনহেঞ্চ বুলি কৰিব যাওঁ তেতিয়াহ'লে প্ৰত্যেকজন গিৰিয়েকে নিজৰ মহিলাক যদি সেই ভেলুটো দিয়ে বা সেই সময়টো দিয়ে সেই ৰেচপেক্টটো দিয়ে তেতিয়াহ'লে শুক্ৰটো ষ্ট্ৰং হয় চিমিলাৰলি মহিলাই যেতিয়া গিৰিয়েকক সেই ৰেচপেক্টটো দিয়ে সেই ভেলুটো দিয়ে তেতিয়াহ'লে নিজৰ জুপিটাৰটো ষ্ট্ৰং কৰে ইয়াতে যিকোনো পুৰুষে যাতে মহিলাক ৰেচপেক্ট কৰক কাৰোবাক ভাল লাগিছে মুখেৰে ভাল বুলি কওক হট বুলি ক'ব নালাগে হটটো সদায় কাপ অফ কফি বা টিয়ে হয় হট বুলি ক'ব নালাগে কাৰোবাক ভাল লাগিছে ডেফিনেটলি বিউটিফুল বুলি সেই সন্মানটো দিয়ক লগতে যাৰ তাৰ আজিকালি মদ খোৱাটো বহুত এয়া হৈ গৈছে মানে ইজি হৈ গৈছে ট্ৰেণ্ড হৈ গৈছে যাৰ তাৰ এতিয়া ঘনীয়েকৰ লগত খোৱাটো ঠিক আছে নিজৰ ছোৱালীৰ লগত বা নিজৰ ভণ্টিৰ লগত যদি খোৱা তেতিয়া আমি শুক্ৰটো বেয়া কৰোঁ চ' সেইটো এটা বস্তু বহুত ইম্পৰ্টেণ্ট এটা এথিক্স ৰাখিব লাগে ন লাইফত বেছিক বস্তুখিনি চ' ৱাইফৰ লগত বেলেগ কথা বেলেগ যাতে ছোৱালী বা নিজৰ ছিষ্টাৰৰ লগত নহয় সেইটো এটা চাব লাগে সাৱধানে থাকিব লাগে লগতে শুক্ৰ যাৰ ষ্ট্ৰং মানে কাপোৰ দান কৰক কাপোৰটো হ'ল আমি লাজ বুলি কওঁ আমি লাজ ৰাখিবৰ কাৰণে কাপোৰ পিন্ধোঁ চ' তেনেকুৱা ধৰণৰ কাপোৰ যদি কাৰোবাক দান কৰিছে ভাল কাপোৰ যদি দান কৰিছে তেতিয়াও শুক্ৰ এয়া হয় আৰু পাৰফিউম ভাল পাৰফিউম লগাওক এতিয়া পাৰফিউমটো কি হৈ যায় পাৰফিউমটো হ'ল বুধ কিন্তু গোন্ধটো হ'ল ভিনাছ আমি পাৰফিউমটোক ভিনাছ বুলি ভাবি থাকোঁ পাৰফিউমটো বুধ গোন্ধটোহে ভিনাছ সেইটো কাৰণে যেতিয়া বুধ আৰু ভিনাছ যেতিয়া এড হৈ যায় সাংঘাতিক কম্বিনেশ্যন পাৰফিউম লগাব লাগে না পাৰফিউম ভাল পাৰফিউম লগাব লাগে যেতিয়া বেছি এক্টিভেট হৈ যায় কোনো মহিলাক যাতে প্ৰব্লেম নকৰে বা তেওঁলোকেও মানে কোনো ধৰণৰ মহিলাক যাতে প্ৰব্লেম নকৰে তেতিয়াহ'লে ঠিক হৈ যায় এতিয়া আমি 7 নম্বৰৰ আহিম 7 নম্বৰ যেতিয়া মানে নাথাকে তেতিয়া হৈ গ'ল প্ৰথম কথাটো হ'ল কি কেৰিয়াৰৰ ডিচিশ্যনছ লোৱাত বহুত প্ৰব্লেম আহি যায় মই এইটোও কৰিম সেইটোও কৰিম কোনটোত যাম এটা টাইমৰ পিছত এনেকৈ আহিব যদি মই কমাৰ্চ লৈছোঁ এতিয়া কমাৰ্চ এৰি আৰ্টছতহে আহিছোঁ এনেকুৱা ধৰণৰ প্ৰব্লেম দেখা গৈছে লগতে ছেল্ফ কনফিডেন্স ইণ্ডিপেণ্ডেণ্টলি কাম কৰিবলৈ বৰ দিগদাৰ পায় বা ছেল্ফ কনফিডেন্সটো কেতিয়াবা হেৰুৱাই পেলায় নাম্বাৰ 7 যিসকলৰ নাই কেতু যিহেতু ন 7 কেতু হয় আৰু কেতু সদায় ভাইব্ৰেশ্যনেদি শুনে কেতুৰ মূৰ নাই ন সেই ভাইব্ৰেশ্যনটো ধৰে কেতুৱে যোনটো নাম্বাৰৰ লগত কেতু বহি যায় সেই নাম্বাৰটোৰ ভাইব্ৰেশ্যনটো ধৰি দিয়ে গম পাই যায় ন গম পাই যায় কেতুৱে চ' ইনটিউশ্যন পাৱাৰটো কমি আহে কেতুৰ ইনটিউশ্যন পাৱাৰটো সাংঘাতিক ভাল যিসকলৰ আছে ইনটিউশ্যন পাৱাৰটো ভাল আৰু মই সদায় কওঁ কি ইনটিউশ্যন পাৱাৰটো ডেভেলপ কৰা যেতিয়া ইনটিউশ্যন পাৱাৰটো ডেভেলপ কৰিব ন কালি পৰহি কি হ'ব তুমি নিজে গম পাবা কোনো এষ্ট্ৰলজাৰ্ছ বা কোনো নিউমাৰলজিষ্টৰ তাতে যাবই নালাগে তোমাৰ নিজে মনটো ক'ব মোৰ এইটো ভাল হৈ থকা নাই নকৰোঁ নেকি মিটিংখন নকৰিলে বেছি ভাল হ'ব চ' যাৰ 7 নাই ইনটিউশ্যন পাৱাৰটো কমি আহে কিন্তু ইয়াতে এতিয়া বহুতে এইটো ক'ব পাৰে কি নাই মোৰতো ইনটিউশ্যন পাৱাৰ আছে কেতিয়াবা কি হয় মে বি নামৰ ভাইব্ৰেশ্যনেদি আহি আছে বা কেতিয়াবা কি হয় মে বি ফোন নম্বৰ ভাইব্ৰেশ্যনেদি আহি যায় যোনটো ঘৰত আছোঁ সেইটোৰ ভাইব্ৰেশ্যন কেতুৰ ভাইব্ৰেশ্যন পাই আছোঁ ইয়াতে বহুত বস্তু চাব লগা হৈ যায় এইটো জেনেৰিক জাষ্ট কথাখিনিহে কৈ আছোঁ মই চ' ইয়াতে ইনটিউশ্যন পাৱাৰত সেয়া হয় লগতে প্ৰফিট
আৰু মানে তেওঁলোকৰ প্ৰফিটতকৈ লোকচানটো বেছি কৰি দিয়ে কেতিয়াবা দেখা গৈছে মানে যিকোনো বিজনেছ এটাত মানে প্ৰফিটটো তেওঁলোকে এটা মাৰ্জিন হিচাপে প্ৰফিট কৰিম বুলি ভাবিছে ন কিন্তু লোকচান হৈ পৰে কেতিয়াবা কিছুমান ডিচিজনছ লওঁতে নম্বৰ 7 নাথাকিলে আৰু যদি তেওঁলোকৰ ঘৰৰ যদি মই ইয়াতো চাওঁ ৱেষ্ট ডাইৰেকশ্যনটো যোনটো কি প্ৰফিটৰ ডাইৰেকশ্যন প্ৰফিট এণ্ড গেইনছ ডাইৰেকশ্যন বুলি কয় সেইটো ৱেষ্ট ডাইৰেকশ্যনটোত প্ৰব্লেম থাকে সেই ৱেষ্ট ডাইৰেকশ্যন হয় পশ্চিম ছাইডটোত যদি ৱেষ্ট ডাইৰেকশ্যনটো ঠিক কৰে এই কেটু ৰিলেটেড প্ৰব্লেমটো কমি আহিব ঘৰৰ যদি আৰু যিসকলৰ আছে বা যিসকলৰ মানে এনাৰ্জিটো আছে অলৰেডি গ্ৰীডতে তেওঁলোকে কি কৰিলে ভাল হ'ব কেটু এটা কেটু হৈ গ'ল স্পিৰিচুৱেল নম্বৰ আৰু স্পিৰিচুৱেল যেতিয়া নম্বৰ বুলি কোৱা যায় বিভিন্ন ধৰণৰ কি বুলি কয় এটা ৰেমেডি যোনটো কি তেওঁলোকে এটলিষ্ট 2 ঘণ্টা যদি মনে থাকে মন ব্ৰত বুলি কয় নহয় মনে যে থাকে যে 2 ঘণ্টাও যদি চাইলেণ্ট থাকে নহয় তেওঁলোকৰ বহুতখিনি সেই কেটুৰ পাৱাৰটো পোৱা যায় এতিয়া চাইলেণ্ট থাকিম বুলি মোবাইলটো স্ক্ৰল কৰি থাকিলে নহ'ব ৰিলছ চাই থাকিলে নহ'ব চাইলেণ্ট মানে চাইলেণ্ট সেইটো সময়ত মই কোনো ধৰণৰ মোবাইল চোৱা নাই সেইটো সময়ত মই জাষ্ট ক'ৰবাত বহিছোঁ চাইলেণ্টলি আছোঁ যিবা নেচাৰৰ লগত কানেক্ট হ'ব নহয় তেতিয়াহ'লে এই এক্টিভেশ্যনটো আৰু বেছি হৈ যায় কাৰণ তেওঁলোকৰ কি হৈ যায় যাৰ 777 বা 777 আহি আছে তেওঁলোকে কিন্তু বহুতখিনি এয়া পায় ৰিলেশ্যনশ্বিপত মানে চিটিং হয় বহুত বেছি ধোকা পায় যাৰ 777 777লৈকে আহি যাব অকল ৰিলেশ্যনশ্বিপ বুলি নহয় বিজনেছৰ ক্ষেত্ৰতো বহুতখিনি বেছি 7 অহাটো বেয়া তেতিয়া আমি তেতিয়া কৈ দিয়া যায় কি চাবা তোমাৰ বিজনেছ আমি তেতিয়া পাৰ্টনাৰশ্বিপ কৰিবই নিদিওঁ বিজনেছত আৰু বহুতকেইটা ফেক্টৰ আছে তেতিয়া কৰিবই নিদিওঁ তেওঁলোকে যদি স্পিৰিচুৱেলি বহুত নিজকে এক্টিভ কৰি লৈছে নহয় মন ব্ৰথত যদি আহিছে নহয় তেতিয়াহ'লে বহুত ডাঙৰ ধুমুহা এনেই গুচি যাব তেওঁলোকে পাত্তাই নিদিব আদাৰৱাইজ সেই বস্তুটোৱে কি হ'ব বহুতখিনি মাইণ্ডত এফেক্ট কৰি দিয়ে নম্বৰ 7ৰ লগত এতিয়া আমি কথা পাতিম নম্বৰ 8 যিসকলৰ নম্বৰ 8 নাই প্ৰথম কথা হ'ল নম্বৰ 8টো হ'ল মানে ফাইনেন্সৰ নম্বৰ বুলি কয় টকা পইচাৰ নম্বৰ বুলি কয় যদি টকা পইচাৰ নম্বৰটো নাই তেতিয়াহ'লে ফাইনেন্সিয়েল ডিচিজনছবোৰ ল'বলৈ টান যেতিয়া ফাইনেন্সিয়েল ডিচিজনছবোৰ ল'বলৈ টান হৈ যায় তেতিয়াহ'লে কি হয় যে টকা পইচাটো ক'ত লগাম গ্ৰ' কেনেকৈ কৰিম তাত প্ৰব্লেম আহে নম্বৰ 8ৰ লগতে বহুত আপছ এণ্ড ডাউনছো আহে কিন্তু লাইফত মানি ৰিলেটেডে আহে আপছ এণ্ড ডাউনছ আৰু ইম'চনেলি বহুত আপছ এণ্ড ডাউনছ দেখা গৈছে যাৰ তেতিয়া আমি কওঁ কি যিমান পাৰা নিজৰ আৰ্থ এলিমেণ্টৰ লগত কানেক্ট হৈ যোৱা মানে অকণমান টাইম খোজকাঢ়া বাহিৰত খালী ভৰি যিমান পাৰা মাটিৰ লগত অলপ এডজাষ্ট হোৱা বা মাটিত বহি এক টাইম ভাত খোৱা তেতিয়াহ'লে সেইখিনি কোৱা যায় কেতিয়াবা মই নিজে ক্লাইণ্টক কওঁ লগতে কি হৈ যায় কিছুমান কাম সদায় আনফিনিছডে থাকে কমপ্লিট নহ'লে যাৰ নম্বৰ 8 নহয় ফিনিছ কৰিবই নোৱাৰা হৈ যায় আৰু ঘৰৰ যদি মই এয়াটো চাওঁ ডাইৰেকশ্যনটো চাওঁ কোনটো ডাইৰেকশ্যন মানে বেয়া হৈ আছে বা কোনটো ডাইৰেকশ্যন ডিষ্টাৰ্বেঞ্চ আছে সেইটো হ'ল নৰ্থ ইষ্ট চ' যাৰ 8 নম্বৰ মিচিং নৰ্থ ইষ্ট ডাইৰেকশ্যনত বহুতখিনি প্ৰব্লেম দেখা গৈছে বা সেইখিনি নৰ্থ ইষ্ট ইমিডিয়েটলি নৰ্থ ইষ্ট এয়াটো চেঞ্জ কৰক বা ঠিক কৰক বা তাত যদি ৰঙা বস্তু আহি আছে পিংক কালাৰ আহি আছে কিটচেন আহি আছে বাথৰুম আহি আছে যি আছে ঠিক কৰক সোনকালে আৰু যিসকলৰ আছে তো মানি মেনেজমেণ্টত খুব ভাল নম্বৰ হয় তেওঁলোকে কি কৰিব পাৰে লাইফত আৰু তেওঁলোকে যদি 8 বহুত বেছি আহি গৈছে তেতিয়াহ'লে কি হৈ যায় তাৰপৰা য'তে ত'তে টকাবোৰ কইনছবোৰ হয়তো পকেটত কইনছবোৰ বেছি থাকিব য'তে ত'তে কইনছবোৰ পেলাই থ'ব তেনেকুৱা ধৰণৰ দেখা গৈছে আৰু 8 বহুত বেছিও যদি আহি যায় যদি 3বাৰ আহিছে কিবা কাৰণত 2বাৰলৈকে তথাপিও ঠিক আছে 3বাৰ যদি আহিছে তেওঁলোকৰ অথৰিটি ফেয়াৰটো বহুত বেছি বাঢ়ি যায় লগত বেছি ডমিনেট কৰিবলৈ যায় বাটো আগৰ মানুহজনে ভাবিব কি ইজন মানুহটো বহুত বেছি ডমিনেটিং মই যে কিয় বিয়া পাতিলোঁ দুবাৰলৈকে ঠিক আছে যিকোনো নম্বৰ 2বাৰৰ পিছত ঠিক নহয় কিয় ঠিক নহয় কাৰণ মই একাপ চাহ দিছোঁ তাত মই চেনি ঢালিয়ে গৈছোঁ চাহকাপটো কেতিয়াও ভাল নহ'ব ন যিকোনো বস্তু বেছিটো বেয়া বুজিলোঁ চ' সেইটোতে প্ৰব্লেম লাষ্ট আহিল 9 নম্বৰ 9 এতিয়া ৰেমেডিজ হিচাপে নম্বৰ 8 কি কৰিব দুখীয়াক হেল্প কৰক শনি ওপৰৰ পৰা চাই থাকে চ' দুখীয়াক হেল্প কৰক দুখীয়াক যিকোনো বস্তুত
চেৰিটি বিগিনছ ফ্ৰম হোম বুলি কয় চেৰিটি ঘৰৰ পৰা আৰম্ভ কৰি দিয়ক ঘনীয়েককে দিয়ক দেউতাককে দিয়ক মাককে দিয়ক যাকে দিয়ক লগতে যাকে পাৰে বিশেষকৈ টিউজডে আৰু ছেটাৰডে যদি আৰম্ভ কৰে চেৰিটি কৰা আৰু চেৰিটিবোৰ এনেকুৱা ধৰণৰ হ'ব নালাগে কি মই একদম ছ'চিয়েল মিডিয়াত ফটাই থৈছোঁ তেনেকুৱা হ'ব নালাগে চেৰিটি সদায় ইণ্টেলিজেণ্ট চেৰিটি হ'ব লাগে আৰু সদায় গোপনীয় হ'ব লাগে কাৰণ এই চেৰিটি গোপনীয় যেতিয়া হ'ব নহয় বহুত বস্তু আমি গোপনীয় দি যদি কৰোঁ নহয় আৰু বহুত চাবা তুমি এটা মই নাম মেনশ্যন নকৰোঁ বহুত ধৰণৰ NGOত বা আশ্ৰমত চেক আহে বা তো কিবা এনেকুৱা ধৰণৰ এখন আহে মানে কি বুলি কয় এখন য'ত লিখি দিয়ে মানে তেখেতে দান দিয়ে আৰু মানে তাত বহুতে নাজানে কোনে দানটো দিছে আৰু সেইটো দানটো আটাইতকৈ সাংঘাতিক পাৱাৰফুল সেই দানটো বুজিলোঁ চ' গোপনীয় দানটো দিলে বেছি ভাল যিসকলৰ নম্বৰ 9 নাই চ' যিহেতু নম্বৰ 9 নাই তেওঁলোকৰ দেখা গৈছে ইম্পালচিভনেছটো বহুত বেছি ধৈৰ্য শক্তিটো বহুত কমি আহে এইমাত্ৰ কিবা এটা ভাবি আছে অলপ পিছত মানে একশ্যনটো ল'ব নোৱাৰা হৈ যায় তেওঁলোক মানে হঠাৎ যোনটো আমাৰ ডিচিশ্যনছ এটা লওঁ নহয় আমি এটা একশ্যন এটা লওঁ তেওঁলোকে ল'ব নোৱাৰা হৈ যায় লগতে তেওঁলোকৰ এক্সিডেণ্টছৰ ক্ষেত্ৰতো দেখা গৈছে তেওঁলোকৰ কিন্তু বহুতখিনি এক্সিডেণ্ট হয় বা খুটখাট লাগে এতিয়া এক্সিডেণ্ট বুলি ক'লে এইটো নহয় কি গাড়ীয়ে আহি মাৰি গৈছে সেইটো কোৱা নাই মই খোজকাঢ়ি গৈ আছোঁ পুটুককৈ পৰি গ'লোঁ ব্লাড ওলাই থাকে আৰু কিবা কিবিত আৰু বহুতখিনি দেখা গৈছে নেম এণ্ড ফেম পোৱাত খুব টান হৈ যায় মানে যিমান কষ্ট কৰে নেম এণ্ড ফেম মানে নেম এণ্ড ফেম এইটো ডাইৰেকশ্যনে হ'ল ছাউথৰ ডাইৰেকশ্যন আৰু ছাউথৰ ডাইৰেকশ্যনটোৱে ঘৰত প্ৰব্লেম থাকে সেইটো কাৰণে নেম এণ্ড ফেমত প্ৰব্লেম আহে আৰু তেওঁলোকৰ ষ্ট্ৰাগলছটো বহুত বেছি থাকে যাৰ নাম নম্বৰ 9 হ'ল উৎসাহ দিয়ে কাৰেজ দিয়ে এই কামটো কৰিব লাগে যে অকল নম্বৰ 9টোৱে ফ'কাছত আনে আৰু সেইটোও যদি নাই কেনেকৈ ফ'কাছত আহিব আৰু বেছি 9 থাকিলে বেছি 9 এগ্ৰেশ্যনটো বঢ়াই দিয়ে বহুত বেছি বঢ়াই দিয়ে এগ্ৰেশ্যনটো আৰু এগ্ৰেশ্যনটো ইগ'টো খুব এয়া ইগ' টাইপ হ'ব মানে লেটাৰ ধৰণৰ ইগ'টো হৈ যায় মানে খুব ধৰিব নোৱাৰিবা মুখেদি কৈছে কি নাই মই বেয়া পোৱা নাই কিন্তু এইপিনে কোনটো লেভেললৈকে বেয়া পাইছে তেওঁহে জানে নম্বৰ 9 বেছি থাকিলে আৰু যিমান বেছি থাকিব প্ৰব্লেম আহে আৰু যিসকলৰ নম্বৰ 9টো বেছি ঠিক কৰিব গৈ আছে যাৰ আছে খুব ষ্ট্ৰেইট ফৰৱাৰ্ড হয় লগতে নম্বৰ 9টো হ'ল স্পিৰিচুৱেল নম্বৰ বহুতকেইটা নম্বৰ স্পিৰিচুৱেলি আহে কিন্তু নম্বৰ 9টো এনেকুৱা ধৰণৰ স্পিৰিচুৱেল নম্বৰ হয় মেনেজাৰ হয় স্পিৰিচুৱেল নম্বৰ যেনেকৈ ৰামৰ মেনেজাৰ আছিলে হনুমানজী আৰু তেওঁ খুব স্পিৰিচুৱেলি প্ৰটেক্ট কৰি ৰাখিছিলে তেওঁক ৰামক চ' তেনেকুৱা ধৰণৰ নম্বৰ 9টো স্পিৰিচুৱেলি এইখিনি আছিল 1ৰ পৰা 9লৈকে যাৰ ডেট অফ বাৰ্থত 1 নাই 2 নাই তেনেকৈ 9লৈকে নাই যাৰ আছে তেওঁলোকেনো কি কৰিব লাগে খুব ধুনীয়াকৈ বুজাই দিলে অৰ্চনা বৰ্মন বাইদেউ দুটা প্ৰশ্ন আছে শেষো কৰিব লাগিব 1 ঘণ্টা পাৰ হৈছে আমাৰ কথা বতৰা পাতি আমি পাতিছিলোঁ যে আজিকালি এষ্ট্ৰলজাৰো ধেৰ ৰিলো ধেৰ গতিকে এইটো শুনিম নে এইটো শুনিম তো আমি কাৰ শুনিম অৰ্চনা বৰ্মনৰ নাই অৰ্চনা বৰ্মনকো শুনিব নালাগে এতিয়া এনেকুৱা হৈ গৈছে গোটেই মাৰ্কেটখন বেয়া কৰি দিছে দুমহীয়া কোৰ্চ কৰিব কিবা কিবি কোৱা হৈছে নিজে কোৰ্চ কৰা হৈ গৈছে বাকী এই ছায়েন্সটো বেয়া নহয় এষ্ট্ৰলজি হৈ গ'ল বা নিউমাৰলজি হৈ গ'ল এই ছায়েন্সটো ডেফিনেটলি বেয়া নহয় আৰু এইটো আমি কৰা নাই আমি পঢ়িবহে পাৰোঁ সেই ডেটাখিনি কোনোবা বেলেগে স্কলাৰ্ছবোৰে কৰি গৈছিলে আজিৰ পৰা বহুত বছৰ আগত মানে 150-200 বছৰ আগত চ' ইয়াতে কি হৈ যায় চবে এনেকুৱা ধৰণৰ ভিডিঅ'জ বনাই দিয়ে প্ৰত্যেকটা বস্তু শুনি থাকিলে মূৰ চুৰ বেয়া হৈ যায় সঁচাকৈ আৰু প্ৰত্যেকটা মোৰ তাতে ক্লায়েণ্টছবোৰ আহে ন এনেকৈ কি মেম মোৰ নামটো চাই দিয়কচোন মই এনেকৈ ঠিক কৰিছোঁ কি কেনেকৈ ঠিক কৰিলা নিজে কৰিছা মানে নিজৰ কিডনী খুলি চিলাই মাৰি নিজে ঠিক কৰিলে মানে যে 2 দিনৰ ভিডিঅ'ত কেনেকৈ গম পাবা কাৰণ এইটো বস্তু এটা সাধনা হয় এই সাধনাটো কিমান নিজৰ কিডনী খুলি আনি নিজে চিলাই মাৰি নিজে এনএছএছে লগাইছে মানে তেনেকুৱা ধৰণৰ কামবোৰ কৰে এতিয়া ফোন নম্বৰৰ ক্ষেত্ৰতো কৈ যাওঁ বহুতখিনিয়ে নহয় নিজে একদম মানে 7টামান এটা পৰহি দিনাখন আহিছে নেকি 5টামান পাছে ৰাখিছে কৈছে কি কিয় ৰাখিছে কৈছে নাই এনেকৈ এটা ভিডিঅ' দেখিলোঁ কৈছোঁ পাপাই এইবোৰ নকৰিবি মানে প্ৰথম কথা হ'ল এজন এক্সপাৰ্টৰ ওচৰত যাওক ভালকৈ গাইডেঞ্চ লওক আৰু যাৰে তাৰে ওচৰত যাব নালাগেতো যাৰ লগত কানেক্ট হৈছে তেওঁ যাৰ লগত শুনিছে বা তেওঁৰ এবাৰ বেকগ্ৰাউণ্ডটো চেক কৰক তেওঁৰ বা কিমান ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ যেনেকৈ তেনেকৈ গুচি গ'লে নহ'বতো এয়া ভিডিঅ' চাই পেলাই
চ' এবাৰ বেকগ্ৰাউণ্ডটো চেক কৰক লাগক যেতিয়া আমি এটা কনচালটেশ্যন দিওঁ ন আমি এটা লাইফ ডিজাইন কৰি থাকোঁ যেনেকৈ ঘৰৰ ডিজাইনাৰ থাকে সেনেকৈ আমি লাইফ ডিজাইন কৰিব লাগে কিয় কৰিব লাগে কাৰণ এটা ইয়াত আহিছা ন এটা অসুবিধাত আহিছে আমাৰ কাষত যেতিয়া আমাৰ ওচৰত অসুবিধা আহিছে সেই বস্তুটো কেনেকৈ আমি এলাইন কৰিম ট্ৰেকত কেনেকৈ আনিম আমাৰ দায়িত্বটো সেইটো থাকে যেনেকৈ গাড়ী এখন বেয়া হ'লে আমাক এজন ভাল মেকানিক লাগে তেনেকৈ যেতিয়া আমাৰ লাইফটোত প্ৰব্লেম আহে বা আমাৰ কিছুমান বস্তু আমি ডিচিশ্যনছ ল'ব পাৰোঁ তেতিয়া ভাল এজন অকাল্টিষ্টৰ প্ৰয়োজন থাকে চ' ভাল এজন অকাল্টিষ্টৰ তাতে যাওক এইবোৰ উল্টা পুল্টা ভিডিঅ'জবোৰ চাই পেলাই বেয়া কৰি নলওক যিখিনি আছে তাতেও বেয়া কৰি দিয়ে কোনোবাই নাম চেঞ্জ কৰিছে কোনোবাই ফোন নম্বৰ চেঞ্জ কৰিছে সেইদিনাখন একাউণ্ট নম্বৰ এটা চেঞ্জ কৰিছে সাংঘাতিককৈ তোমাৰ 545454 আনিছে কৈছে কিয় এইবোৰ কৰিছে বৰ ইমিডিয়েটলি চেঞ্জ কৰিব আমাৰ কাৰণে আৰু অসুবিধা হৈ যায় এতিয়া নিজে নিজে এটা কাম কৰা যায় চ' এইবোৰ যাতে নকৰক আৰু ভাল এজনৰ ওচৰত যাওক যাৰ লগত কানেক্টেড কাৰোবাৰ এক্সপিৰিয়েঞ্চ বহুত থাকিব পাৰে তেওঁৰ যদি লাগিছে এওঁ মোক কৰিব পাৰে ঠিক তেওঁৰ ওচৰতে যাওক অৰ্চনা আপোনাৰ 3 হয় ন য়েছ আৰু লাষ্ট এটা প্ৰশ্ন আপুনি আৰম্ভণিতে আমি কৈছিলোঁ ন যদি এইটো জনমত আমাৰ লাষ্ট গাৰ্লফ্ৰেণ্ডজনী অমুক এইবাৰৰ আমাৰ ৱাইফ তো ঠিক এটা প্ৰশ্ন মই সুধিব বিচাৰিছোঁ আপোনাক ধৰক মইনো মোৰ মা দেউতাৰ ওচৰতে কেলে জন্ম হ'লোঁ মইনো মোৰ এইবাৰৰ পত্নীজনীকেনো কেলে পালোঁ মোৰ সন্তানটো এইবাৰনো মোৰ তালৈ কেলে আহিলে মইতো আপোনাৰ তাতো জন্ম হ'ব পাৰিলোহেঁতেন বা মোৰ মা আপুনি হ'ব পাৰিলেহেঁতেন বা মোৰ ভণ্টি মোৰ বা আপুনি হ'ব পাৰিলেহেঁতেন তো বেলেগ হ'ল এইটো কি হয় একচুৱেলি এই পাষ্ট লাইফ কৰ্মা যোনটো আমাৰ যোনখিনি আমি কৰা নাছিলোঁ আমাৰ যোনখিনি তাকে মই কৈছোঁ নিউমাৰলজি সেইখিনি পৰ্যন্ত কৈ দিয়ে কি আমি কি কৰি অহা নাই আৰু এতিয়া কি কৰিব লাগিব আৰু সেইখিনি যদি নকৰোঁ আৰু এটা লাইফত এনেকুৱা ধৰণৰ ডেট অফ বাৰ্থত জন্ম হ'ম যোনটো কি আৰু বহুত ডিফিকাল্টিজ আহিব আৰু বহুত প্ৰব্লেম আহিব বহুত যুঁজিব লাগিব লাইফটোৰ লগত চ' ডেফিনেটলি যোৱাৰ ওচৰত আহিছোঁ এটা কাৰণত আহিছোঁ প্ৰত্যেকটা বস্তু এটা কাৰণতে হয় আজি যে মই আৰু তুমি বহি আছোঁ এটা কাৰণত বহি আছোঁ এনেই বহি থকা নাই গল্প পাতিবৰ কাৰণে চ' সেইটো কাৰণে যাক পাওঁ ৰিলেশ্যনশ্বিপত কাৰোবাৰ ৰিলেশ্যনশ্বিপ সাংঘাতিক ভাল কাৰোবাৰ বহুত বেয়া কিয় বেয়া ডেফিনেটলি কিবা এটা বস্তু বুজাই আছে সেই এনাৰ্জিটো আমি বুজি পোৱা নাই আৰু সেইটোৱে ডিক'ড কৰোঁ সেই বস্তুটোৱে নিউমাৰলজি থ্ৰু দি ডিক'ড কৰোঁ কি কিয় আহিলোঁ কি কৰিব আছে এতিয়া আৰু কেনেকৈ কৰি যাব লাগিব যাতে কি মোৰ বস্তুখিনি কাট মানে সেই কৰ্মটো যাতে মোৰ কাট হয় বা সেই খাতাখন মই যোনখন কৈছিলোঁ বুক কিপিং সেইখন যাতে মোৰ বেলেঞ্চ হয় একাউণ্টছৰ সেইটোৱে হ'ল পাৰ্পাছটো আৰু কাৰোবাৰ যে বহুত গাৰ্লফ্ৰেণ্ড থাকে আৰু কাৰোবাৰ বহুত বয়ফ্ৰেণ্ড থাকে কিয় থাকে তেওঁলোকে তোলে চোৱা নাই এনেই সুধিছোঁ সেইটো এটা কিবা কানেকশ্যন থাকে নেকি থাকে সেই মানুহজনক ইমান বেছি ভাল পায় থাকে মেবি এইটো হ'ব পাৰে সেই যাৰ বহুত বেছি গাৰ্লফ্ৰেণ্ডছ আছে তেওঁলোকে বিচাৰিছিলে কোনোবা এটা টাইমত মোৰ বয়ফ্ৰেণ্ড হ'লে এনেকুৱাই হ'ব লাগিব গোটেইকেইজনীয়ে বিচাৰিছিলে চাগে চব দি দিলে এজনেই দি আছে এনিৱে থেংক ইউ ধন্যবাদ আকৌ লগ পাম আমি আৰু নতুন নতুন কথা আৰু প্ৰতিবাৰে অৰ্চনা বা আহিলে নতুন নতুন কিছুমান টপিক লৈ আহে আৰু মোৰ সুধিও ভাল লাগে আৰু জানিও ভাল লাগে গতিকে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ থেংক ইউ ধন্যবাদ